ছাত্ৰীয়ে কিদৰে আগবাঢ়িব আৰু শেহতীয়াভাৱে অসমৰ চৰকাৰে কিছুমান এনেকুৱা ধৰণৰ পৰিৱৰ্তন আনিছে ষ্টেট চিভিল সাৰ্ভিসৰ ক্ষেত্ৰত যিবিলাক মই ভাবো আমাৰ দৰে মহাবিদ্যালয় বিশেষকৈ ডিআৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকল অসমীয়া মাধ্যমৰ বেকগ্ৰাউণ্ডৰ পৰা তেওঁলোক অহা তেওঁলোকৰ কিছুমান এডভান্টেজ সিচুৱেশনৰ বা এডভান্টেজ পৰিস্থিতিৰ দিশত তেওঁলোক আগবাঢ়িছে আৰু সেইবিলাক এডভান্টেজ পৰিস্থিতি কিদৰে সুযোগ ল'ব এনেকুৱা নহয় যে ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীও এই পৰীক্ষাসমূহত ভাগ ল'ব নোৱাৰিব তেনেকুৱা নহয় কিন্তু তেওঁলোকৰ ইংৰাজী মাধ্যমৰ বেকগ্ৰাউণ্ডৰ পৰা যিসকলে গ্ৰেজুৱেশ্যন কৰিছে অসমত বিশেষকৈ তেওঁলোকৰ নিজৰ অসমীয়া ভাষা বা অসমীয়া ভাষা লিখন পদ্ধতি বা কথন পদ্ধতি বা শব্দৰ প্ৰক্ষেপণ বা আদি কৰি বিভিন্ন মাদাৰ টাঙৰ ওপৰত তেওঁলোকৰ এটা অতিৰিক্ত বুজা চৰকাৰে বান্ধি দিছে সেইকাৰণে মই ভাবো ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰী নিজকে আগবঢ়াই নিবৰ বাবে পুনৰ অসমীয়া ভাষাটো শিকাৰ গুৰুত্ব আহি পৰিছে এতিয়া লগতে মই আপোনালোকক এটা কথা জনাব বিচাৰিছো সাধাৰণতে দেখা যায় অসমৰ মহাবিদ্যালয়সমূহত পঢ়ি থাকোতে বা বিশ্ববিদ্যালয়সমূহত পঢ়ি থাকোতে আমি যেতিয়া এটা ডিগ্ৰী ল'বলৈ বা নিজৰ বিষয়টোত মেজৰ সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰি থাকো প্ৰকৃততে এটা চাকৰি বা এটা জীৱিকা বা এটা ব্যৱসায় এন্টাৰপ্ৰেনাৰশ্বিপ আৰম্ভ কৰিবৰ বাবে আমাক প্ৰকৃততে কি কথা বতৰাৰ প্ৰয়োজন হয় সেইবিলাক আমি অলপ গৌণভাৱে লওঁ we don't take it as seriously during our studies in the majors in chemistry physics economics pol science education সেই সময়বিলাকত কি হয় আমি নিজকে আমাৰ ব্যক্তিগত চিন্তা চৰ্চা পঢ়া শুনা আৰু একাডেমিক যি ৰিকুৱাৰমেন্ট সিলেবাস বা ইউনিভাৰ্সিটি পৰ্যায়ত যিখিনি থাকে ষান্মাসিক পদ্ধতিত বা আমি পৰীক্ষা পাছ কৰাৰ যিটো মানসিকতা থাকে সেই মানসিকতাৰ লগত কম্পিটিটিভ এক্সামৰ এটা বিৰাট গেপ দেখা যায় এই গেপটো নোহোৱা কৰিব পাৰিব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী নিজৰ ইচ্ছা শক্তি বৃদ্ধি কৰি কিদৰে তেওঁলোকে জীৱনত কিবা এটা কৰিব বিচাৰে কাৰণ প্ৰত্যেক ভগৱানেও পৃথিৱীত যি জীৱৰ সৃষ্টি কৰিছে প্ৰত্যেক জীৱৰ অন্তৰতে আত্মাতে এটা বিৰাট সম্ভাৱনা এটা ধনাত্মক চিন্তা বা ধনাত্মক সম্ভাৱনাই বিৰাজ কৰিছে মই বিশ্বাস কৰো যে মহাবিদ্যালয়ৰ লাষ্ট বেঞ্চত বহা the last bencher students sitting in the classroom in the last bench will success more in the next world or the next decades more comparatively the student getting higher marks or 90% plus ক্ষমা কৰিব মোৰ এটা টেলিফোন আহিছিল এতিয়া মই এই কথা ক'ব বিচাৰো যে তোমালোকৰ কেৰিয়াৰৰ কম্পিটিটিভ এক্সামৰ বাবে কিছুমান প্ৰয়োজনীয় গোপন কথা বা প্ৰয়োজনীয় সিক্ৰেট ষ্ট্ৰেটেজি মই তোমালোকক জনাব চেষ্টা কৰিম কিন্তু এই ষ্ট্ৰেটেজি বিলাক এই কথাবিলাক তেতিয়াহে কামত আহিব যে তোমালোকে নিজৰ জীৱনত সেইবিলাকৰ সুপ্ৰয়োগ কৰিব বিচাৰা নেকি মই আজিৰ উত্তৰ প্ৰজন্মক লৈ মই বিৰাট পজিটিভ মই বিৰাট ধনাত্মক মই বিশ্বাস কৰো তোমালোকে জীৱনত যি বিচাৰা বা নিজৰ সীমিত জ্ঞান সীমিত সম্পদ সীমিত সময় সকলোকে লৈ নিজৰ পৰিয়ালটো নিজৰ ওচৰ চুবুৰীয়া নিজৰ গাঁওখন নিজৰ ৱাৰ্ডটো বা নিজৰ মহাবিদ্যালয়খনক লৈ তোমালোকে যদি বিচাৰা যে নাই আমি ইমানখিনি সীমাবদ্ধতাৰ মাজত বা ইমানখিনি ছাৰ বাইদেউৰ মাজত ইমানখিনি লেখা পঢ়াৰ মাজত আমি এইদৰে আগবাঢ়িব লাগিব বুলি ভাবা তেতিয়াহ'লে এই বিভিন্ন সম্ভাৱনাবিলাক যিবিলাক আমাৰ সন্মুখত আছে তাৰ কাৰণে আমাক এটা অধ্যৱসায় পাৰ্সিভাৰেন্স বা এখন দুৱাৰত টুকুৰিয়াই থাকিব পৰা বাৰে বাৰে চেষ্টা কৰি থাকিব পৰা কথাবিলাকে আমাক সুযোগ আনি দিব এতিয়া মই তোমালোকক অনুৰোধ মই জনাব বিচাৰিছো ভাৰত চৰকাৰৰ বা ভাৰতীয় সংবিধানে আমাৰ ভাৰতবৰ্ষত যিমান চাকৰি আছে বা অসম চৰকাৰৰ যিমান চাকৰি জীৱিকা আছে ক'বলৈ বেয়া লাগে যে চাকৰি বুলি আমি গোটেই বিষয়বস্তুটো আলোচনা কৰিছো বা যিকোনো ব্যৱসায় ইয়াত যিহেতু সদ্যহতে আমি এন্টাৰপ্ৰেনাৰশ্বিপ বা ব্যৱসায় কথা নাই পতা আমাৰ চিন্তাধাৰাটো কম্পিটিটিভ এক্সামতে সীমাবদ্ধ সেইকাৰণে মই চাকৰিৰ কথাটো প্ৰথমতে উল্লেখ কৰিছো চাকৰিৰ কথা হৈছে চাকৰি প্ৰকৃততে 4 ভাগত বিভক্ত থাকে আমি যেটো কওঁ তলৰ পৰা কৈছো গ্ৰেড 4 গ্ৰেড 3 গ্ৰেড 2 গ্ৰেড 1 এতিয়া ভাৰত চৰকাৰ বা অসম চৰকাৰ নিশ্চিত প্ৰথম শ্ৰেণীৰ বিষয়াসকলক ক্লাস 1 হিচাপে ধৰা যায় দ্বিতীয় শ্ৰেণীৰ বিষয়াসকলক ক্লাস 2 হিচাপে ধৰা যায় তাৰ পিছত কৰ্মচাৰী পৰ্যায়ত গ্ৰেড 3 আৰু গ্ৰেড 4 থাকে এতিয়া ভাৰত চৰকাৰে আৰু ৰাজ্যিক চৰকাৰবিলাক ষ্টেট গভৰ্ণমেণ্টছ বিলাক নাগালেণ্ড হওক মণিপুৰ হওক আজি অৰুণাচল হওক অসমত হওক
প্ৰথম শ্ৰেণীৰ আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসকল নিৰ্বাচন কৰিবৰ কাৰণে ষ্টেট লেভেলত ষ্টেট পাব্লিক সাৰ্ভিস কমিশন থাকে আৰু কেন্দ্ৰীয় চৰকাৰৰ লেভেলত ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন থাকে আৰু যিখিনি গ্ৰেড 4 আৰু গ্ৰেড 3 পোষ্ট থাকে সেইখিনিও যথেষ্ট গুৰুত্বপূৰ্ণ বহুত ভাল পোষ্ট হয় এই পোষ্ট বিলাক শৰ্ট সাৰ্ভিস কমিশন এসএসসি বুলি এটা ভাৰত চৰকাৰৰ অনুষ্ঠানে প্ৰত্যেক বছৰে তেওঁলোকৰ ৰিক্ৰুটমেন্ট প্ৰসেছৰ পৰা গ্ৰেজুৱেট লেভেলৰ ল'ৰাখিনি তেওঁলোকে ৰিক্ৰুট কৰিবলৈ চেষ্টা কৰে এতিয়া কথা হল অসমত শেহতীয়াভাৱে প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়া এতিয়া আমি বহুতে মই ভাবো আপোনালোকে জানে চাগে তথাপিও মই পুনৰ আপোনালোকক জনাব বিচাৰিছো আসাম পাব্লিক সাৰ্ভিস কমিশন বুলি যেটো অসম চৰকাৰৰ পাব্লিক সাৰ্ভিস কমিশন আছে তেওঁলোকে বিভিন্ন পৰ্যায়ৰ বিভিন্ন ডেজিগনেশনৰ প্ৰথম শ্ৰেণীৰ আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসমূহ নিৰ্বাচন কৰিবৰ কাৰণে মাজে মাজে পৰীক্ষা পাতি আহিছে এই পৰীক্ষাবিলাক তিনটা স্তৰত হয় এটা প্ৰিলিমিনাৰী এটা মেইনছ এটা ইন্টাৰভিউ মানে মোক ইন্টাৰভিউ পৰ্যায় হয় এতিয়া কথা হল এই পৰীক্ষাবিলাকত আমি কিমান নিজকে সফল কৰিব পাৰিম অসমত বিশেষকৈ শেহতীয়াভাৱে এপিএসসিৰ যিখন সিলেবাস সেইখন সলনি হৈছে আগতে এপিএসসিৰ যিটো ব্যৱস্থা আছিল সেই ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰি এই ব্যৱস্থা ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ সিলেবাসৰ হতে সিনক্ৰনাইজ কৰা হৈছে তাৰ মানে প্ৰায় একে কৰা হৈছে এতিয়া আমাৰ কথা হল আমি স্টেট সিভিল সাৰ্ভিসতনো কি হয় কি পদৰ বাবে আমি দিব পাৰো এতিয়া প্ৰথম শ্ৰেণীৰ যিসকল বিষয়া থাকে স্টেট সাৰ্ভিস লেভেলত আমি অসমত কওঁ দেয়াৰ এসিস্ট্যান্ট কমিশনাৰ যি অৰুণাচলত কয় এক্সট্ৰা এসিস্ট্যান্ট কমিশনাৰ নাগালেণ্ডত কয় এক্সট্ৰা এসিস্ট্যান্ট কমিশনাৰ ইএসসি অসমত কোৱা হয় এসিস্ট্যান্ট কমিশনাৰ এতিয়া কথা হল এসিস্ট্যান্ট কমিশনাৰ তেওঁ এসিএস ক্লাস 1 অফিচাৰ বুলি জনা যায় তাৰ পিছত থাকে ডিএসপি ডেপুটি সুপাৰিনটেণ্ডেন্ট অফ পুলিচ তেওঁ আসাম পুলিচ সাৰ্ভিস এপিএস বুলি জনা যায় তাৰ লগতে আজিকালি নতুনকৈ এটা কেডাৰ সৃষ্টি হৈছে হেতু কথা হৈছে আসাম ৰেভিনিউ সাৰ্ভিস এআৰএস আসাম ৰেভিনিউ সাৰ্ভিস ক্লিয়াৰ কৰা বিষয়াসকলে প্ৰথম শ্ৰেণীৰ বিষয়া তেওঁলোকে এটা সাৰ্কুলাৰ বিষয়া হ'ব পাৰে তেওঁ ৰাজহ চক্ৰ বিষয়া বুলি সাৰ্কুল অফিচাৰ বুলি জনা যায় নতুনকৈ এই পদবিলাক সৃষ্টিৰ আগতে এসিএস সমূহেই সাৰ্কুল অফিচাৰ পদত আগতে যুক্ত আছিলে এতিয়া দেখা গৈছে যে স্পেশালি এটা আসাম ৰেভিনিউ সাৰ্ভিসৰ আন্ডাৰত এটা কেডাৰ সৃষ্টি কৰা হৈছে যিটো কেডাৰে এই ৰাজহ চক্ৰ বিষয়া নামৰ পদবীটো লৈ তেওঁলোকৰ কামকাজ চলাই দিছে এতিয়া কথা হল তাৰ বাদেও যিখিনি দ্বিতীয় শ্ৰেণীৰ পদ থাকে একেলগেই এই কম্পিটিটিভ এক্সামটো গ্ৰেজুৱেট লেভেলৰ এক্সামটো আসাম পাব্লিক সাৰ্ভিস কমিশনে পাতে যিদৰে ইউপিএসসিও পাতে ইউপিএসসি প্ৰত্যেক বছৰ পদৰ সংখ্যা থাকে প্ৰায় 1000 তাত আৰম্ভণিতে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস ইণ্ডিয়ান ফৰেন সাৰ্ভিসৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান ৰেভিনিউ সাৰ্ভিস টেক্সেছন আৰু শেষৰ ফালে ইণ্ডিয়ান টেলিগ্ৰাফ সাৰ্ভিস ইণ্ডিয়ান ৰেলৱে সাৰ্ভিসৰ গোটেই পদসমূহ মেৰিট লিষ্ট অনুসৰি বা ক্যান্ডিডেটে পোৱা নম্বৰৰ মেৰিট মাৰ্কছৰ ওপৰত বেছ কৰি তেওঁলোকে পদসমূহ পায় ঠিক তেনেদৰে দেখা যায় স্টেট সিভিল সাৰ্ভিসৰ ক্ষেত্ৰতো অকল এসিএস বা আসাম পাব্লিক সাৰ্ভিস বা ৰেভিনিউ সাৰ্ভিসেই নহয় তাৰ লগত কোঅপাৰেটিভ ৰেজিষ্টাৰ এসিস্ট্যান্ট ৰেজিষ্টাৰ ফৰ কোঅপাৰেটিভ এসিস্ট্যান্ট এমপ্লয়মেন্ট অফিচাৰ সুপাৰিনটেণ্ডেন্ট টেক্সেছ সুপাৰিনটেণ্ডেন্ট অফ এক্সাইজ ইন্সপেক্টৰ এক্সাইজ সুপাৰিনটেণ্ডেন্ট এক্সাইজ ইন্সপেক্টৰ তাৰপিছত টেক্স ইন্সপেক্টৰ পৰা আদি কৰি বিভিন্ন পদবীৰ বাবে এই পৰীক্ষাবিলাক হোৱা দেখা যায় এতিয়া আপোনালোকৰ প্ৰয়োজনীয় কথাটো হৈছে অসম চৰকাৰে আসাম স্টেট পাব্লিক সাৰ্ভিস কমিশনৰ নতুন সিলেবাস অনুযায়ী প্ৰিলিমিনাৰীত এতিয়া নতুনকৈ এখন কম্পালসৰি পেপাৰ আৰু এখন ৰেগুলাৰ পেপাৰ পৰীক্ষা আৰম্ভ কৰিব আগতে কি হৈছিলে ছাত্ৰ ছাত্ৰীয়ে প্ৰিলিমিনাৰী এক্সাম দিওঁতে এখন অপচনেল বিষয় নিজে বাছি লোৱা বিষয়ৰ ওপৰত এখন পেপাৰ থাকে আৰু এখন জেনাৰেল ষ্টাডিজৰ পেপাৰ থাকে এতিয়া নতুন যিখন আমাৰ সিলেবাস আহিছে সেই সিলেবাসখনত আমাৰ দেখা গৈছে এখন জিএছৰ পেপাৰ থাকিব জেনাৰেল ষ্টাডিজৰ লগত থাকিব এখন সি সেটৰ পেপাৰখনত কি থাকে আপোনালোকে মনত ৰাখিব তাত 33% ইংলিছ আহিব 33% ম্যাথমেটিক্স আপ টু ক্লাছ 10 লেভেল মই বিশেষকৈ কলা বিষয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে তেওঁলোকে মনত ভাবিব নালাগে যে
যে মেথমেটিক্স পাৰ্টটো চি সেটৰ তেওঁলোকে নোৱাৰিব, কাৰণ এইটো অকল দশম শ্ৰেণীৰ পৰ্যায়ৰ অংকহে পৰীক্ষা দিয়া হ'ব। আৰু 33% ৰিজনিং। এতিয়া প্ৰিলিমিনাৰী পৰীক্ষাত আপোনালোকে দুখন পেপাৰ পাব। ফাৰ্ষ্ট পেপাৰখন হৈছে জেনেৰেল ষ্টাডিজ পেপাৰ। জেনেৰেল ষ্টাডিজৰ পেপাৰত এতিয়া শেহতীয়াকৈ দেখা গৈছে অসমৰ ওপৰত চৰকাৰে গুৰুত্ব দিবলৈ লৈছে। 35 কুৱেশ্যনছ, অলমষ্ট 34 to 35 কুৱেশ্যনছ এই জেনেৰেল ষ্টাডিজৰ পেপাৰখনত আপোনাৰ অসম বিষয়ক প্ৰশ্ন থাকিব, অসমৰ কালচাৰ থাকিব, অসমৰ ডান্স ফৰ্ম, অসমৰ আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী। গতিকে আপোনালোকে চেষ্টা কৰক অসমৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। প্ৰথমতে নিজৰ জিলাখনৰ বিষয়ে, তাৰপিছত গোটেই অসমৰ বিষয়ে বিভিন্ন চ'ৰ্চৰ পৰা আপোনালোকে জানিব চেষ্টা কৰক। মই আপোনালোকক চেষ্টা কৰিম কিছু তেনে চ'ৰ্চ দিবৰ বাবে। অলপ দেৰিকে দি আছো। আৰু ইখন পেপাৰ যিখন চি সেট বুলি ক'ব, সেইখনত আপোনালোকে 33% স্ক'ৰ কৰিলেহে জেনেৰেল ষ্টাডিজৰ পেপাৰখন পৰীক্ষা কৰা হ'ব। তাৰমানে সেই ছেকেণ্ড পেপাৰখনত 33% ইংলিছ থাকিব, 33% মেথমেটিক্স থাকিব, 33% ৰিজনিং থাকিব। এতিয়া আউট অফ 100 আপোনালোকে সেইখন পেপাৰত মিনিমাম 50 to 60% এটেম্প কৰিম বুলি বা প্ৰিপাৰেশ্যন চলালেহে আপোনালোকে কাট অফটো 33% পৰীক্ষাত এচিভ কৰিব পাৰিব। কোনোবা ভাবিব পাৰে যে ইংৰাজী সাহিত্যৰ ছাত্ৰ মই 33% ইংৰাজীত কৰিম, গতিকে মই মেথমেটিক্স এটেম্প নকৰোঁ, মই ৰিজনিঙৰ 2-এটা কৰিম, তেনেকৈ ভবাটো উচিত নহয়। ইংৰাজী সাহিত্যৰ ল'ৰা ছোৱালীও ইচ্ছা কৰিলে অংকখিনি কৰিব পাৰিব। গতিকে তেওঁলোকে 50% নম্বৰ যাতে পাব পাৰে সেই কাৰণে চেষ্টা কৰিলে তেওঁলোকৰ সুবিধা হ'ব। প্ৰথম কথা। এতিয়া আমি আহোঁ জেনেৰেল ষ্টাডিজৰ পেপাৰখনলৈ। জেনেৰেল ষ্টাডিজৰ পেপাৰখনত প্ৰিলিমছৰ ফাৰ্ষ্ট পেপাৰখনত ৰেংকিং লাগিব। জেনেৰেলি দেখা যায় জেনেৰেল ষ্টুডেণ্ট বয়জৰ ক্ষেত্ৰত 65% মাৰ্কছ যদি এচিভ কৰে, 62 to 65% মাৰ্কছ পালে, 100ৰ ভিতৰত 65টা প্ৰশ্ন যদি শুদ্ধকৈ উত্তৰ দিব পাৰে, তেতিয়া তেওঁ মেইনছলৈ চিলেকশ্যন হোৱাৰ সম্ভাৱনা দেখা যায়। এতিয়া কথা হ'ল এইবাৰৰ পৰা প্ৰথমবাৰৰ বাবে ইন দ্য হিষ্ট্ৰী অফ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এটা নিগেটিভ মাৰ্কিং আৰম্ভ কৰিছে। তেওঁলোকে নিগেটিভ মাৰ্কিংটো কেনেকৈ আৰম্ভ কৰিছে, আপোনালোকে যদি 4টা ভুল প্ৰশ্ন উত্তৰ দিয়ে 0.25কে আপোনালোকৰ 1 মাৰ্ক কটা যাব। তাৰমানে আপুনি 4টা ভুল প্ৰশ্ন দিলে আপোনাৰ এটা শুদ্ধ প্ৰশ্নৰ মূল্যাংকন কৰা নহ'ব। গতিকে আপোনালোকে নিজক এইদৰে প্ৰস্তুত কৰিব লাগিব যাতে আপোনালোকে যিখিনি আত্মবিশ্বাসহীন প্ৰশ্ন, যিটোৰ উত্তৰৰ ওপৰত আপোনাৰ আত্মবিশ্বাস নাই, সেইখিনি এৰি দিব লাগিব। এতিয়া মই ইয়াৰ মাজতে মোক মনলৈ কথা এটা আহিছে, আজিকালি ভাৰতবৰ্ষত যিহেতু আমাৰ জনসংখ্যা বহুত বেছি, ৰিচোৰ্চ মানে সম্পদ কম, সেইকাৰণে সম্পদৰ ওপৰত আমাৰ চাপটো খুব। বহুত ছাত্ৰ ছাত্ৰীয়ে জীৱনত এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰে আৰু এটেম্পটৰ সংখ্যা বহুত বাঢ়ি গৈছে। মানে বহুত সংখ্যক ষ্টুডেণ্ট পৰিকাঠামোবিলাকে, এই চিষ্টেমবিলাকে আজিকালি পৰীক্ষাত বুদ্ধিমত্তা বা IQ লেভেল বা কোন খুব চোকা বা খুব গাধা এনেকুৱা ধৰণৰ পৰিস্থিতিত মাজত ছাত্ৰ ছাত্ৰীক নাৰাখি এইটো প্ৰচেছটো এনেকুৱা কৰে যে ইটছ এ প্ৰচেছ অফ ইলিমিনেশ্যন। আজি দেখা যায় 10 লাখ ষ্টুডেণ্টে প্ৰি মেডিকেল টেষ্ট দিয়া দেখা যায়। আজি দেখা যায় প্ৰায় 10 লাখ ষ্টুডেণ্টে IIT মাত্ৰ 10,000 চিটৰ কাৰণে IIT পৰীক্ষা দিয়া দেখা যায়। IIT যিখিনি মেইনছ পৰীক্ষা দিবলৈ যায়, সেই ছাত্ৰ ছাত্ৰীখিনি এনেকুৱা নহয় যে দে আৰ লাষ্ট বেঞ্চাৰ্ছ, দে ডন্ট ন' এনিথিং। তেওঁলোকৰ বহুত কনচেপচুৱেল পৰ্যায় পাৰ হয়, তেওঁলোকে এডভান্স ষ্টেজত যায়। কিন্তু কি হয়, প্ৰচেছটো এক্সামটো হৈছে যে প্ৰচেছ অফ ইলিমিনেশ্যন। কেনেকৈ ছাত্ৰ ছাত্ৰীক এই কম্পিটিটিভ এক্সামটোৰ পৰা ইলিমিনেট কৰিব পাৰি। গতিকে তাত বিভিন্ন ট্ৰিক্স থাকে। এতিয়া কোনোবা ছাত্ৰ ছাত্ৰী আত্মবিশ্বাসী হৈ পেলাই কিবা এটা কম্পিটিটিভ এক্সামৰ মাল্টিপল চইচ কুৱেশ্যন এটা কৰিবলৈ যাওঁতে তেওঁলোকে দেখা যায় কিবা এটা কঠিন প্ৰশ্নত তেওঁলোকে ওপৰতে পোৱা কঠিন প্ৰশ্ন এটা পাৰিবই লাগিব বুলি বহুত সময় নষ্ট কৰা দেখা যায়। সেইকাৰণে কি হয়, তেওঁ যে মানসিকভাৱে সেই প্ৰশ্নটো স্কিপ কৰিবৰ কাৰণে প্ৰস্তুত নহয়, সেইকাৰণে তেওঁৰ পৰীক্ষাটোত সফল হোৱাৰ পৰা আঁতৰি আহিবলগীয়া। কাৰণ তেওঁ পিছত দেখে যে তেওঁ খুব তলৰ ফালে বহুত সহজ বা অতি সহজ বিভিন্ন প্ৰশ্ন থাকে, যিবিলাক প্ৰশ্ন এটেম্প কৰিবৰ কাৰণে অলৰেডি তেওঁ বহুত বহুমূলীয়া সময় ওপৰত কঠিন প্ৰশ্নত যুঁজি থাকোঁতে শেষ কৰা হয়। গতিকে জীৱনত সদায় আপোনালোকে মনত ৰাখিব যে এক্সাম ইজ নাথিং বাট দ্য ট্ৰিক্স। এই ট্ৰিক্সটো কিদৰে আমি দেখিছিলোঁ, মই নিজেও এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পঢ়া শুনা কৰা উত্তৰ ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলে কিদৰে এই ট্ৰিক্সটো এটেইন কৰিছে।
তেওঁলোকে জীৱনৰ বিভিন্ন কাম কাজত কথা বতৰাত তেওঁলোকৰ লক্ষ্য স্থানত উপনীত হ'বলৈ যি ধৰণৰ অহুপুৰুষাৰ্থ কৰে, মই এইটো ক্ষেত্ৰত আজি ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰ ছাত্ৰীক বা অসমৰ ছাত্ৰ ছাত্ৰীক বা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ লগত কম্পেয়াৰ কৰাটো উচিত নহয় বুলি মই ভাবোঁ। কাৰণ আমাৰ জলবায়ু বেলেগ, আমাৰ সম্পদৰ অৱস্থান তেওঁলোকতকৈ বেলেগ, কিন্তু তথাপিও যিহেতু আমি এখন ভাৰত ৰাষ্ট্ৰৰ ভিতৰত আছো, আমি ভাৰতৰ সংবিধানৰ তলতেই বিভিন্ন সা সুবিধা লৈ বিভিন্ন গভৰ্ণমেণ্ট পলিচি বা বিভিন্ন নীতিৰ মতে চলিবলগীয়া হৈছে। আমি আজি উত্তৰ ভাৰতীয় বিহাৰ, ইউপি, মধ্যপ্ৰদেশ, ৰাজস্থানৰ ছাত্ৰ ছাত্ৰীৰ লগত কম্পিটিশ্যন কৰিবলৈ বাধ্য। আৰু মই ভাবোঁ আমি বহুত ক্ষেত্ৰত তেওঁলোকতকৈ এডভান্টেজ ষ্টেজত আছো। এডভান্টেজ এই কাৰণেই আছো, আমি অসমীয়া মাধ্যমত পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলো আমাৰ ইংৰাজীত যথেষ্ট দখল আছে। আৰু ইংৰাজীত দখল থকাৰ কাৰণে দিল্লীত আজি নৰ্থ দিল্লীত মই আপোনালোকক কথাবিলাক ইণ্টাৰেষ্টিং হ'বৰ কাৰণে কৈ আছো, যিখিনিয়ে কোচিং কৰিব যায়, যিখিনি UPSC কোচিং কৰিব যায়, বেংকিঙৰ কাৰণে কোচিং কৰিব যায়, তেওঁলোক সদায় এটা এডভান্টেজিয়াছ পজিশ্যনত থাকে। গতিকে মই ভাবোঁ যে উত্তৰ ভাৰতীয় ছাত্ৰ ছাত্ৰীয়ে আজিও ইংৰাজীৰ কাৰণে যুঁজিবলগীয়া হৈছে। তেওঁলোকে হিন্দী মাধ্যমত যিমান তেওঁলোকে কৰিব পাৰে, ইংৰাজীত নোৱাৰে। ঠিক তেনেকে এতিয়া আমি আকৌ APSCৰ কথালৈ আহোঁ। প্ৰিলিমছত আপোনালোকক ক'লো, প্ৰিলিমছত আপোনালোকৰ প্ৰথম পেপাৰখনতে আপোনালোকৰ মেৰিট লিষ্ট হ'ব। মিনিমাম 65% যদি আপোনালোকে কুৱেশ্যন কৰিব পাৰে, তেতিয়ালৈকে আপোনালোকে মেইনছলৈ চিলেকশ্যন পাব। এতিয়া মই এই কথাখিনি এই কাৰণেই কৈ আছো, শেহতীয়াভাৱে এই নতুন চিলেবাছ আহিছে আৰু তোমালোকে এই চিলেবাছখন জনাটো উচিত। বিশেষকৈ মই DR কলেজৰ ছাত্ৰ ছাত্ৰীসকলক কওঁ, আপোনালোকে অসমীয়া বিষয়ত আপোনালোকৰ ইমান দিনে যিমান ৰচনা লিখিছে, যিমান পঢ়া শুনা কৰিছে, জাতীয় বিদ্যালয়ত পঢ়িছে, অসম চৰকাৰৰ অসমীয়া মাধ্যম স্কুলত পঢ়িছে, এই গোটেই এডভান্টেজটো আপোনালোকে পাবলৈ গৈ আছে। আমি আমাৰ জীৱনত অসমীয়া মাধ্যমত পঢ়াৰ যিটো এডভান্টেজ বা এনেকুৱা ধৰণৰ ভাৰতবৰ্ষৰ লেভেলত, ইণ্ডিয়াৰ লেভেলত যিটো এডভান্টেজ আমি যেনেকৈ পাব লাগে, দশকত মেট্ৰিকুলেশ্যন কৰা ছাত্ৰ ছাত্ৰীসকলে পাইছে বুলি। তে মই বিচাৰিছো, এতিয়া মই মেইনছৰ আপোনালোকৰ পেটাৰ্ণখিনি জনাব বিচাৰিছো। মেইনছত কি হ'ব, প্ৰিলিমছটো যদি আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব, মেইনছত টোটেল 2250 নম্বৰৰ পৰীক্ষা হ'ব। এই 2250 নম্বৰৰ পৰীক্ষাৰ আগতে দুখন কম্পালচৰি পেপাৰ থাকিব, এখন ইংৰাজীৰ, এখন অসমীয়াৰ। অসমীয়াৰ 300 নম্বৰ পৰীক্ষা থাকিব। এতিয়া অসমীয়াৰ 300 নম্বৰ পৰীক্ষাত গ্ৰামাৰ থাকিব, আপোনালোকৰ কিছুমান কম্প্ৰেহেনশ্যন থাকিব, তাত কুৱেশ্যন এনচাৰ লিখিব লাগিব। এতিয়া কথা হ'ল, অসমীয়াত যাৰ দখল নাই, তেওঁলোকে এই কম্পালচৰি পেপাৰখন ক্লিয়াৰ কৰিব নোৱাৰিব। এতিয়া আপোনালোকে, মই বিশ্বাস কৰোঁ, DR কলেজৰ যিসকল ছাত্ৰ ছাত্ৰী আজি ৱেবিনাৰত উপস্থিত আছে, তেওঁলোকে এই গোটেই এডভান্টেজিয়াছ চিটুৱেশ্যনটো তেওঁলোকে নিজক ব্যৱহাৰ কৰক। কাৰণ কম্পালচৰি পেপাৰখন ক্লিয়াৰ কৰিবৰ কাৰণেও আজি CBSE বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালীৰ কাৰণে বা মহৰ্ষি বিদ্যাপীঠত, ডনবক্সত CBSEত পঢ়া ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকে কঠিন সময় খৰচ কৰিব লাগিব, যিটো আপোনালোকে একো খৰচ নকৰাকে, সময় নষ্ট নকৰাকে বাই ডিফল্ট পাছ কৰিব। মই বিশ্বাস কৰোঁ অসমীয়া বিষয়ত আপোনালোকৰ মিনিমাম যিটো দখল আছে, সেই দখলৰ দ্বাৰাই কম্পালচৰি পেপাৰখন ক্লিয়াৰ কৰিব পাৰিব। কম্পালচৰি পেপাৰখন ক্লিয়াৰ কৰিবলৈ মাত্ৰ 33% মাৰ্কছ লাগে। ঠিক একেদৰে এখন লিখিব লাগিব, তাত কম্প্ৰেহেনশ্যন থাকিব আৰু গ্ৰেজুৱেশ্যন লেভেলৰ কিছুমান গ্ৰামাৰ কুৱেশ্যন থাকিব, তাতো 33% ক্লিয়াৰ কৰিবলৈ আপোনালোকে ইংৰাজীখনত অকণমান এফৰ্ট দিবলগীয়া হ'ব পাৰে। এতিয়া আপোনালোকৰ নিজৰ নিজৰ দখলৰ ওপৰত এইটো নিৰ্ভৰ কৰিব। আপোনালোকে 10+2ত ইংৰাজীত কিদৰে শিকিছে, আপোনালোকৰ ভকেবুলাৰী লেভেল কিমান, আপোনালোকে কিদৰে কিমান সোনকালে এটা ইংৰাজী গ্ৰামাৰৰ এৰৰ এটা ডিটেক্ট কৰিব পাৰে, এনেকুৱা ধৰণৰ কথাবিলাকৰ ওপৰতে আপোনালোকৰ সেই কম্পালচৰি পেপাৰখন নিৰ্ভৰ কৰিব। এতিয়া কথা হ'ল, যিহেতু DR কলেজখন উজনি অসমৰ আমাৰ BTADৰ ভিতৰত নপৰে বা বৰাক ভেলীৰ ভিতৰত নপৰে, গতিকে আপোনালোকে অসমীয়া বিষয়তে দিব পাৰিব। কিন্তু BTAD বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্টত আপোনাৰ বড়ো ভাষাত দিব পাৰিব আৰু বৰাক ভেলীত বেংগলী ভাষাত এই কম্পালচৰি পেপাৰখন দিব পাৰিব। এতিয়া মই এই কাৰণেই কৈ আছো যে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে এই শুনানি সুযোগটো ল'ব লাগে। তাৰপিছত 250 নম্বৰৰ আপোনাৰ 6খন জেনেৰেল ষ্টাডিজৰ পেপাৰ থাকিব আৰু 2খন অপশ্যনেল পেপাৰ থাকিব। অপশ্যনেল পেপাৰ আগতে কি আছিলে, এই যোৱা বছৰলৈকে 2019ৰ শেষলৈকে আগতে অপশ্যনেল পেপাৰ আপুনি মেইনছত 2খন দিব পাৰে। 200 নম্বৰৰ আপুনি টোটেল 200, 400কে টোটেল 800 নম্বৰৰ অপশ্যনেল দিব পাৰে। ফলত কি হয়,
হিষ্ট্ৰী মেজৰৰ ষ্টুডেণ্টে এখন এডুকেশ্যন পাছ কোৰ্চ আছিলে, এডুকেশ্যন অপচনেল লৈ লয়, 800 নম্বৰত বহুত স্ক'ৰ কৰি গুচি যায়, ফলত তেওঁলোকৰ ৰেংকিঙত সুবিধা হয়। এতিয়া কি কৰিছে, আসাম পাব্লিক চাৰ্ভিচ কমিশ্যনে অপচনেল মাত্ৰ এখন পেপাৰ দিছে। এখন মানে টোটেল দুখন পেপাৰ থাকিব 500 মাৰ্কছৰ, মানে এটা বিষয়বস্তুৰ ওপৰতহে আপোনালোকে অপচনেল দিব পাৰিব। কিন্তু জেনেৰেল ষ্টাডিজৰ টোটেল 6খন পেপাৰ থাকিব, তাত এখন টোটেলি আসাম ডেডিকেটেড কুৱেশ্যন পেপাৰ থাকিব। অসমৰ কালচাৰ, অসমৰ ডান্স ফৰ্ম, আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী, এইবিলাক লৈ অসমৰ এখন পেপাৰ থাকিব। সেইকাৰণে মই বিশ্বাস কৰোঁ ছেবাত পঢ়া শুনা কৰা বা জাতীয় বিদ্যালয়ত বা শংকৰদেৱ শিশু নিকেতনৰ পৰা পঢ়া শুনা কৰি ওলাই অহা ছাত্ৰ ছাত্ৰীসকল বিৰাটেই এটা এডভান্টেজিয়াছ পজিশ্যনৰ দিশত আগবাঢ়িব পাৰিব, যদিহে তেওঁলোকে এই অসমৰ ওপৰত যিখন 250 নম্বৰ পেপাৰ আছে, সেইখনৰ বাবে মই নাভাবোঁ তেওঁলোকে এক্সট্ৰাকে পঢ়া শুনা কৰিব লাগিব বুলি। সেইকাৰণে যিখিনি CBSE বা আমাৰ দিল্লী পাব্লিক স্কুল বা এনেকুৱা ধৰণৰ কেন্দ্ৰীয় চৰকাৰৰ ইংৰাজী মাধ্যমৰ অনুষ্ঠানৰ পৰা অহা, তেওঁলোকে এটা নিজৰ এক্সট্ৰা এফৰ্টৰ প্ৰয়োজন হ'ব। নৱোদয় স্কুলৰ পৰা অহা ছাত্ৰ ছাত্ৰীৰ কাৰণেও এটা এক্সট্ৰা এফৰ্টৰ প্ৰয়োজন হ'ব। কিন্তু ছেবা বা অসমীয়া মাধ্যমৰ বেকগ্ৰাউণ্ডৰ পৰা অহা ছাত্ৰ ছাত্ৰীকেইজনীৰ কাৰণে এই পেপাৰখন এখন মানে মাইলষ্টন পেপাৰ হ'ব। সেইকাৰণে আপোনালোকে মনত ভৰাই লওক যে আমি কিদৰে ষ্টেট চিভিল চাৰ্ভিচ এক্সামটো ক্লিয়াৰ কৰিবৰ কাৰণে আমি এই পোৱা সুযোগৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰোঁ। এতিয়া 6খন পেপাৰৰ ভিতৰত এখন আসাম হিষ্ট্ৰী থাকিব, এখন পেপাৰ আহিব ইকনমিক্স বেছ, এখন আহিব জিঅ'গ্ৰাফি বেছ, এখন আহিব পলিটি বেছ। পলিটি মিনছ তাত ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ আজিকালি আহিছে, পলিটিকেল থট থিয়ৰী থাকিব। ইকনমিক্সতো মেক্ৰ' ইকনমিক্স থাকিব, মাইক্ৰ' ইকনমিক্স থাকিব, অলপ মেথছ ফৰ ইকনমিক্স, ষ্টেটিষ্টিকেল অকণমান ইকনমিক্স থাকিব, জিঅ'গ্ৰাফি থাকিব। তাৰপিছত এখন ইকলজি পেপাৰ থাকিব, ইকলজি এণ্ড এনভাইৰনমেণ্ট। আজিকালি বহুত গুৰুত্বপূৰ্ণ। আপোনালোকে মন কৰিছে কেনেকে আমাৰ আজি অল ইণ্ডিয়াৰ এটা বাগজানৰ খাদ এটা কিদৰে দুৰ্ঘটনাবশতঃ জ্বলি উঠিছে, যি আমাৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত এটা প্ৰত্যাহ্বান হিচাপে আমাৰ সন্মুখত থিয় দিছে। গতিকে আজিকালি যিহেতু পৰিৱৰ্তিত পৰিস্থিতিত আমাৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত, সম্পদৰ ওপৰত মানুহৰ চাপ বাঢ়ি গৈছে, we are creating more pressure to the natural resource. So as a civil servant, as a good officer of government of Assam, আপোনালোকে পৰিৱেশ আৰু পৰিৱেশ তন্ত্ৰৰ ওপৰতো আপোনালোকৰ জ্ঞান লাগিব। সেইবাবে এখন ইথিক্সৰ ওপৰতো এখন এনভাইৰনমেণ্ট এণ্ড ইকলজিৰ ওপৰতো এখন পেপাৰ থাকিব। ফাইনেলি এখন 6 পেপাৰ থাকিব, ইথিক্স আৰু এটিচিউড। এতিয়া কথা হ'ল আপোনালোকে জানি ভাল পাব, আগৰ যুগত যেতিয়া চাকৰিৰ বাবে কোনো প্ৰাৰ্থীক সিলেকশ্যন কৰা হয়, ৰিটেন টেষ্ট বা ইণ্টাৰভিউতে তেওঁলোকৰ সম্পূৰ্ণ হয়। আজিকালি নতুনকৈ এটা সাইকোমেট্ৰিক টেষ্ট কৰা হয়, যাতে কোনো এটা ছাত্ৰ বা ছাত্ৰী বা কোনো এপ্লিকাণ্টৰ যাতে চিন্তাৰ এটা পৰস্পৰ বিৰোধী চিন্তাৰ অধিকাৰী নহয়, যি তেওঁৰ কেৰিয়াৰটো, তেওঁৰ জীৱিকাটো চলাই নিয়াত অসুবিধাৰ সৃষ্টি কৰিব। সেয়া সদায় এমপ্লয়াৰে বা চৰকাৰে চেষ্টা কৰে যাতে এণ্টি ডাইৰেকশ্যনেল থিংকিঙৰ এজন কেণ্ডিডেটক চৰকাৰে চিলেক্ট কৰিব নিবিচাৰে। সেয়েহে তেওঁলোকে এনেকুৱা কিছুমান সাইকোমেট্ৰিক টেষ্ট আনে, সেই টেষ্টৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ মানসিক অৱস্থা, তেওঁলোকৰ চিন্তাৰ গভীৰতা তেওঁলোকে পৰীক্ষা কৰা হয় আৰু তাৰ পৰাও চিলেকশ্যনত সহায় পোৱা যায়। এতিয়া যি 6খন পেপাৰৰ কথা ক'লো, এই গোটেইকেইখন পেপাৰ জেনেৰেল ষ্টাডিজৰ আণ্ডাৰত আহে, 250 নম্বৰকৈ থাকে। তাৰ বাদে অপচনেলত আপোনালোকৰ নিজৰ য'ত গভীৰ জ্ঞান থাকে, নিজৰ য'ত গভীৰ আপোনালোকৰ বিশ্বাস আছে, সেই জ্ঞান থকা ছাবজেক্টৰ আপোনালোকে 2খন পেপাৰ চিলেক্ট কৰিব পাৰে। আৰু মই ছাজেষ্ট কৰিম ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স বেকগ্ৰাউণ্ডৰ ছাত্ৰ ছাত্ৰীও হিষ্ট্ৰী বা জিঅ'গ্ৰাফী বা নিজৰ মাদাৰ লেংগুৱেজ আছামিজ লৈ পেলাইও এই অপচনেল পেপাৰখিনি দিব পাৰে। অতিমাত্ৰা বিশ্বাস বা আত্মবিশ্বাস যদি নাথাকে, তেতিয়াহ'লে এজন ফিজিক্সৰ ছাত্ৰই বা কেমেষ্ট্ৰিৰ ছাত্ৰই অপচনেল হিচাপে নিজৰ ছাবজেক্টটো চিলেক্ট নকৰাই ভাল, কেমেষ্ট্ৰি বা ফিজিক্স। তেতিয়াহে কৰিব লাগে তেওঁ বিষয়বস্তুৰ ওপৰত তেওঁৰ গভীৰ জ্ঞান বা প্ৰশ্নৰ উত্তৰ কৰিব পৰা ক্ষমতা। 3 ঘণ্টাৰ ভিতৰত 250 নম্বৰৰ এখন ছায়েন্সৰ কেমেষ্ট্ৰি পেপাৰ বা ফিজিক্সৰ পেপাৰ উত্তৰ কৰিব পৰা মানসিক
যদি প্ৰস্তুতি তেওঁৰ আছে তেতিয়াহে তেওঁ নিজৰ সাবজেক্টটোত থাকিব লাগে নহলে কি হয় আপোনালোকে অপচনেল হিচাপে হিষ্ট্ৰী বা জিওগ্ৰাফি বা পলিটি যদি লয় ই আপোনালোকৰ জেনাৰেল ষ্টাডিজৰ পঢ়া-শুনা এতিয়া কথা হল 250 নম্বৰৰ কাৰণে আপোনালোকক 6খন পেপাৰৰ কথা কলো জিএছৰ কথা কলো 6খন লগতে 2খন অপচনেল পেপাৰৰ কথা কলো তাৰমানে 8খন হল টোটেল 2000 মাৰ্কছৰ আপোনালোকে ৰিটেন পৰীক্ষা দিব লাগিব আৰু মেইনছ ক্লিয়াৰ হোৱাৰ পিছত এটা ইন্টাৰভিউ আহিব আগতে এইটো 100 নম্বৰ আছিল এটা 275 মাৰ্কছ কৰিছে এই ইন্টাৰভিউটো 30 ৰ পৰা 35 মিনিটৰ হয় আৰু এতিয়া মই ভাবো মোৰ সিলেবাসৰ কথাখিনি কলো আপোনালোকক মই এতিয়া আটাইতকৈ টু দি পইণ্ট এটা ইনফৰমেশন দিব বিচাৰিছো তথ্য দিব বিচাৰিছো আপোনালোকে কি কিতাপ পঢ়িব এতিয়া যিসকল ছাত্ৰ-ছাত্ৰীয়ে হিষ্ট্ৰী অপচনেল ল'ব বিচাৰে বা হিষ্ট্ৰী যে জিএছৰ কাৰণে নতুনকৈ পঢ়িব বিচাৰে তেওঁলোকে এনচিইআৰটি ক্লাছ 6 ৰ পৰা ক্লাছ 12 ক্লাছ 6 7 8 9 10 11 12 যি হিষ্ট্ৰী টেক্সট বুক আছে 11 12 তিনিখন থাকে আৰু ক্লাছ 6 ৰ পৰা যিখিনি হিষ্ট্ৰী টেক্সট বুক থাকে এনচিইআৰটি সেইখিনি থৰলি এবাৰ বা দুবাৰ পঢ়িলে যথেষ্ট লগতে স্পেশালি মই আপোনালোকে লিখি লব এখন হিষ্ট্ৰী মই ক্যাপসুল বুকৰ নাম কম 2021 এডিশন এ ব্রিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া বাই স্পেক্ট্ৰাম বুকস এখন one of the best book for the history for appearing a civil service or other competitive exams আপোনালোকক এই কিতাপখনে সদায় সহায় কৰিব আৰু এনেকুৱা নহয় যে আপোনালোকে সিভিল সার্ভিস ক্লিয়ার কৰিব নোৱাৰিলো বেলেগ পৰীক্ষাৰ বাবেও আপোনালোকক এই কিতাপখন সহায় কৰিব আৰু লগতে আপোনালোকে আৰু এখন কিতাপ লিখি থব পাৰে ইতিমধ্যে চাগে আপোনালোকৰ পঢ়া টেবুলত এই কিতাপখনে শুৱনি কৰিছে এই কিতাপখনৰ নাম হৈছে ইণ্ডিয়া স্ট্ৰাগল ফৰ ইণ্ডিপেন্ডেন্স বাই বিপিন চন্দ্ৰ এই কিতাপখন one of the famous book for all the competitive exams students আৰু এখন আমাৰ জেনাৰেশনতো 90sতো আমাৰ পঢ়া-শুনা কৰা হৈছিল পঢ়িছিলে আৰু আশা কৰো আপোনালোকৰ you may keep this book as one of your textbook for facing this civil service exam এতিয়া মই আপোনালোকক হিষ্ট্ৰী ৰিপৰ্ট কলো আৰু হিষ্ট্ৰী অফ দা ওয়ার্ল্ড যদিও যে প্ৰিলিমছৰ বা জিএছ পেপাৰখনত ওয়ার্ল্ড হিষ্ট্ৰী ৰিপৰ্ট নাহে কিন্তু আপোনালোকে যদি অপচনেল লয় অপচনেলৰ সেকেন্ড পেপাৰখন আপোনালোকৰ ওয়ার্ল্ড হিষ্ট্ৰীৰ ওপৰত এখন পেপাৰ থাকিব এখন বেসিক কিতাপখন হৈছে হিষ্ট্ৰী অফ দা ওয়ার্ল্ড বাই জৈন এণ্ড মাথুৰ হিষ্ট্ৰী অফ দা ওয়ার্ল্ড বাই জৈন এণ্ড মাথুৰ আপোনালোকে সাৰ্চ কৰিলে পাই যাব আৰু সকলোতকৈ উল্লেখযোগ্য যে এখন আমি পেপাৰ পাইছো যে অসমৰ ওপৰত এখন 250 মাৰ্কছৰ জিএছৰ পেপাৰ থাকিব মেইনছত সেইখনৰ বাবে আপোনালোকে পঢ়িব লাগিব বেসিক্যালি আসাম হিষ্ট্ৰী বাই এডৱাৰ্ড এণ্ড গেট এখন আপোনালোকৰ লাইব্ৰেৰীটো থাকিব পাৰে বা আপোনালোকে গুৱাহাটী খানাৰ পৰা এপিএসসি সন্মুখতো কিতাপৰ দোকানত ফুটপাতৰ কিতাপৰ দোকানত এখন কিতাপ পাব এখন পঢ়িব লাগিব লগতে আসাম জিওগ্ৰাফি বাই মোহাম্মদ তাহিৰ আৰু আহমেদ বুলি তাহিৰৰ কিতাপ অলৰেডি আপোনালোকৰ জিওগ্ৰাফি ডিপাৰ্টমেন্টৰ কোনোবা ষ্টুডেন্ট যদি আছে তেওঁলোকে জানে তাহিৰ স্যাৰ অসমৰ এজন বিখ্যাত ভূগোলবিদ তেওঁৰ টেক্সট বুক আৰু তেওঁৰ কাৰ্টিওগ্ৰাফি বিভিন্ন মানচিত্ৰ অংকনৰ যি পদ্ধতি তেওঁৰ ওপৰত যিখিনি কিতাপ তেওঁ লিখিছে সেইখিনি অসমীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিৰাট আপুৰুগীয়া বাকি ৰেষ্ট অফ ইণ্ডিয়াৰ ছাত্ৰ-ছাত্ৰীও ব্যৱহাৰ কৰে তাহিৰ স্যাৰৰ কিতাপ আপোনালোকে কালেকশ্যন কৰিব পাৰে জিওগ্ৰাফি আৰু হিষ্ট্ৰীৰ কাৰণে মই আপোনালোকক ক'লো এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ কথা বহুতো অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে ভাবে যে ষ্টেট সিভিল সার্ভিস এক্সাম আমি ইংৰাজীতে লিখিব লাগিব নেকি গোটেই বিষয়বস্তু তেনেকুৱা কোনো কথা নাই আপোনালোকে অসমীয়াত নিজৰ মাদাৰ টাং নিজৰ অসমীয়া মাধ্যমতেই গোটেই এনসাৰসমূহ লিখিব পাৰে এটো অলৰেডি গাইডলাইন আছে মাত্ৰ এটাই অসুবিধা অসমীয়া মাধ্যমত আপুনি যেতিয়া এনসাৰটা লিখিবলৈ যাব তাৰ বাবে আপোনালোকে ৰিসোৰ্স নাপাব পাৰে তাৰ মানে ৰিসোৰ্সখিনি ম্যাক্সিমাম ইংলিশতে अवेलेबल গতিকে আপুনি যদি নিজাববীয়া প্ৰচেষ্টাত আপোনালোকে যদি অপচনেল পেপাৰখন নিজে অসমীয়া ল'ব বিচাৰে মই এনেকুৱা কিছুমান ছাত্ৰ-ছাত্ৰীক জানো যে কেমিষ্ট্ৰি মেজৰ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা
প্ৰথম শ্ৰেণী পায়ো তেওঁলোকে অপচনেলত অসমীয়া লৈ পেলাইও আজি এতিয়া অসম চৰকাৰৰ বিষয়াৰ পদত নিজে কাৰ্যবাহ কৰি আছে গতিকে মই ভাবো আপোনালোকে যদি বিচাৰে নিজৰ ৰিসোৰ্সখিনি নিজেই তৈয়াৰ কৰিবৰ কাৰণে বা নিজেই বিভিন্ন সোৰ্সৰ পৰা ট্ৰান্সলেট কৰি ল'বৰ কাৰণে অসমীয়াটো আপোনালোকে লিখিব পাৰে অসমীয়াত লিখিও আজি বহুতে এই সিভিল সার্ভিস এক্সাম ক্লিয়ার কৰিছে আনকি ইউপিএসসি এক্সামতো ইন্টাৰভিউ যদি আপুনি অসমীয়াত দিব খোজে আজিকালি ট্ৰান্সলেটৰৰ ব্যৱস্থা কৰিছে গতিকে আপোনালোকে ইন্টাৰভিউটো অসমীয়াত দিলেও ইউপিএসসি বোৰ্ডে ট্ৰান্সলেটৰৰ দ্বাৰা অসমীয়াতে আপোনাৰ পৰা ইন্টাৰভিউটো লবলৈ বাধ্য সংবিধানে এই সুযোগসমূহ আমাক দিছে এতিয়া কি হল আপোনাক ষ্টেট সিভিল সাৰ্ভিসৰ গোটেই সিলেবাসখিনি আপোনালোকক জনোৱাৰ পিছত মই কিছুমান কিতাপৰ বিষয়ে আলোচনা কৰি আছো ইতিমধ্যে আপোনালোকক মই হিষ্ট্ৰীৰ ওপৰত কলো তাৰপিছত ইথিক্সৰ এতিয়া নতুন এখন ইথিক্সৰ এখন পেপাৰ আছে 6 পেপাৰ এখন ইথিক্সৰ পেপাৰখনে অশোক কুমাৰ বুলি এখন কিতাপ আছে আপোনালোকে এখন পঢ়িব পাৰে ইথিক্স এটিটিউডৰ অশোক কুমাৰ বুলি এজনৰ কিতাপ আছে এখন বহুত নতুন এটোৰ এটাই আপোনালোকৰ এডভান্টেজ যে অসমৰ যিকোনো ছাত্ৰ ছাত্ৰী যিসকলে ষ্টেট সিভিল সাৰ্ভিস এক্সাম দিব সকলোৰে বাবে এইটো নতুন বিষয় ইউপিএসসিত যদিও আগৰ আজি পৰা প্ৰায় 6 পৰা 10 বছৰ আগতে ইথিক্সৰ পেপাৰখন আৰম্ভ কৰিলে অসমত এইটো প্ৰথম সেইকাৰণে কম্পিটিশনটো এড পাৰ হ'ব আপোনালোকে নিজাববীয়া যিমান চেষ্টা কৰিব আপোনাৰ লগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বাকি ছাত্ৰ ছাত্ৰীও সেই একেই পৰিবেশ পৰিস্থিতিৰ মাজতে পৰীক্ষা দিব লাগিব আৰু ঠিক তেনেকে মই এনভায়ৰনমেন্ট এণ্ড ইকোলজিৰ কথা কৈছিলো তাত খুলাৰ KHULLER খুলাৰ আৰু JR কিতাপ আছে আপোনালোকে ইচ্ছা কৰিলে এনভায়ৰনমেন্ট ইকোলজি খুলাৰ আৰু ৰাওৰ কিতাপখন ফলো কৰিব পাৰিব আৰু এখন পেপাৰ জিএছত আপোনাৰ ইকোনমিক্স প্ৰিডমিনেটিং হ'ব ইকোনমিক্সৰ মেজৰ বা ইকোনমিক্সৰ পাছ কোৰ্স থকা ছাত্ৰ ছাত্ৰীখিনি এডভান্টেজত থাকিবই কিন্তু মই তেওঁলোককো অনুৰোধ কৰো তেওঁলোকে এনসিআৰটি ক্লাছ 11 এণ্ড ক্লাছ 12 টেক্সটবুক তেওঁলোকে ফলো কৰক তেওঁলোকে ব্লগত ৰাখক তেওঁলোকে সুবিধা হ'ব আৰু এটা বিষয় পলিটিক্সৰ ওপৰত আপোনালোকক ক'বলৈ থাকিলে পলিটিকেলৰ যিখন পেপাৰ হ'ব তাতো এনসিআৰটি আপোনালোকে 11-12 কিতাপ পঢ়িব লাগে আপোনালোকে গোলাঘাটতে আজিকালি কেভি স্কুল আছে কেভি স্কুলৰ টেক্সটবুকসমূহ যিবিলাক কিতাপ দোকানত পায় বহুত এনসিআৰটি কিতাপ বহুত যথেষ্ট কম মূল্যত পোৱা যায় আৰু ইচ্ছা কৰিলে ওল্ড বুকসমূহৰ পৰা আপোনালোকে এইবিলাক ল'ব পাৰে ছেকেণ্ড হেণ্ড কিতাপো ইউজ কৰিব পাৰে বা অনলাইন আপোনালোকে পিডিএফতো ল'ব পাৰে মই আপোনালোক এই ৱেবিনাৰত প্ৰেজেন্ট থাকক আপোনালোকক মই কম্পিটিটিভ এক্সাম শৰ্ট সাৰ্ভিস কমিশন বা অসমৰ কম্পিটিটিভ এক্সাম বিলাকৰ কাৰণে প্ৰয়োজনীয় বহুত গুৰুত্বপূৰ্ণ এপ গুৰুত্বপূৰ্ণ ৱেবসাইট এইবিলাকৰ বিষয়েও মই জনাই দিম যিবিলাকে আপোনালোকে চাই বহুত যথেষ্ট সুখী হ'ব আপোনাৰ হাতত থকা এন্ড্ৰইড ফোনটোৰ জৰিয়তে আপোনালোকে পঢ়া শুনা কৰিব পাৰিব আপোনালোকে যদি ইচ্ছা কৰে যে নাই মই আজি টেক্সটবুক নপঢ়ো মই আজি এপ এটাৰ জৰিয়তে পঢ়া শুনা কৰিব বিচাৰো তেনেকুৱা বিভিন্ন এপ আছে আজি মই ঠিকনাসমূহ আপোনালোকক দিম আশা কৰোঁ আপোনালোকৰ সহায় হ'ব ইতিমধ্যে মই সিভিল সাৰ্ভিসৰ ওপৰত যথেষ্ট কোৱা হ'ল খালি পলিটিকেল সায়েন্সৰো কওঁ পলিটিকেল সায়েন্সৰ পলিটিকেল সায়েন্স বুলি পেপাৰখন নাথাকে জেনাৰেল ষ্টাডিজৰ এখন প্ৰিডমিনেটিং পেপাৰ থাকিব তাত পলিটিকেল সায়েন্স থাকিব আৰু ইন্টাৰনেশ্যনেল ৰিলেশ্যন থাকিব লগত আপোনালোকে এনসিআৰটি 11-12 কিতাপ পঢ়িব আৰু পলিটিকেল থিওৰিৰ কাৰণে OP গুভা বুলি এখন টেক্সটবুক আছে OP গুভা GUVA তেওঁৰ পলিটিকেল থট পঢ়িব পাৰিব আৰু এখন ফেমাস কিতাপ আছে আপোনালোকে জানেই লক্ষ্মীকান্ত লক্ষ্মীকান্ত এইটো এখন ফেমাস কিতাপ আমাৰ দিনৰ পৰাই চলি আছে প্ৰত্যেক বছৰে তাৰ এডিশ্যন ওলাই এখন আপোনালোকৰ টেবুলত শুৱনি কৰিব আৰু সেইখন কিতাপে আপোনালোকৰ ডিগ্ৰী পঢ়া শুনাৰ সময়তো যথেষ্ট কামত আহিব বুলি মই ভাবো এতিয়া কথা হ'ল মেইনছৰ আপোনালোকক ক'লো মুঠ 2250 নম্বৰ 2250 marks will be there in the mains exam and there are total 8 papers including another 2 compulsory paper in English and Assamese so total marks divided among 8 papers is a 250 marks each total 2000 marks and another 275 marks for the interview so out of 2275 marks how much marks you are getting depending upon that the ranking of the final ranking or choices of post will be decided depending upon your rank etia মই এবাৰ
কোঅৰ্ডিনেটৰৰ ওচৰলৈ যাব বিচাৰিম বা ধ্ৰুৱৰ ওচৰলৈ যাব বিচাৰিম, ধ্ৰুৱজ্যোতি গগৈৰ ওচৰলৈ, যে মই কিমান সময় দিয়া হৈছে, মই কিমান শুনা নাই, মই সময় আছে আপোনাৰ, ক'ব পাৰে। ক'ব পাৰিম ন? মই সময় আছে ইতিমধ্যে 45 মিনিটছ হৈছে, মই আনাদাৰ 45 মিনিটছ পাম নেকি? ক'ব পাৰে ল'ব পাৰে আপুনি। এতিয়া আমাৰ পাৰ্টিচিপেণ্ট কিমান আছে মই জানিম নেকি এবাৰ? 132 আছে। 32 ঠিক আছে, ধন্যবাদ। কুৱেশ্যন এনচাৰ কেইটামান আহিছিলে, চাই ল'ব নেকি? দিয়া, আপুনি দিয়ক, তেতিয়া মই সেইখিনিও মোৰ আলোচনাৰ মাজলৈ লৈ আহিব পাৰিম। হয়, এটা কুৱেশ্যন এনেকুৱা আছে, কৌশিক কলিতা তেওঁ সুধিছে, what is the minimum cut-off marks to become an IPS in UPSC civil exam? তাৰমানে IPS হ'বৰ কাৰণে মিনিমাম কাট-অফ মাৰ্কটো কিমান হ'ব লাগে? তেওঁ কৌশিক কলিতা ন? কৌশিক কলিতা হয়। আৰু বাকী প্ৰশ্ন কেইটা কওক। তেওঁৰে কেইবাটাও প্ৰশ্ন আছে, আৰু এটা কুৱেশ্যন আছে তেওঁৰ APSৰ কাৰণেও সেই একেটা কুৱেশ্যনে সুধিছে। ঠিক আছে। IPSৰ কাৰণে মিনিমাম কাট-অফ মাৰ্ক কি আৰু APSৰ কাৰণে কি? ঠিক আছে। আন এটা কুৱেশ্যন তেওঁ সুধিছে, you are kindly requested to advise about the essay paper of UPSC civil service examination. ঠিক আছে। আৰু এগৰাকী ইটো কুৱেশ্যন ক'ব পাৰোনে? কওক। দেবিকা দুৱাৰা তেওঁ সুধিছে, ছাৰ প্লিজ MBA কোৰ্চৰ বিষয়ে অলপ জনাব। দেবিকা দুৱাৰা না? MBA কোৰ্চৰ বিষয়ে অলপ জনাব। MBA হয়, জনাম। এইকেইটা কুৱেশ্যন আছে। ঠিক আছে। ধন্যবাদ ডক্টৰ বৰুৱা আৰু ডক্টৰ গগৈ। অনুষ্ঠানটো তথাপিও মই ভাবিছো মই আমাৰ কাশ্যপ ডাঙৰীয়া, আমাৰ ফিডবেক তেনেকুৱা ফৰ্ম আছে, সেশনৰ পাছত ফিডবেক আমি পাই যাম এঘণ্টাৰ ভিতৰত। ঠিক আছে, ধন্যবাদ গগৈ। এতিয়া কথা হ'ল, যিহেতু আমি চিভিল চাৰ্ভিচৰ বিষয়ে পাতি আছো আৰু আমাৰ শ্ৰদ্ধাৰ কৌশিক কলিতা ডাঙৰীয়া তেওঁ জানিব বিচাৰিছে যে UPSC চিভিল চাৰ্ভিচ বা আছাম ষ্টেট পাব্লিক চাৰ্ভিচ কমিশ্যনত তেওঁৰ প্ৰশ্নৰ পৰা মই বুজি পাইছো যে পুলিচ চাৰ্ভিচ জইন কৰিব বিচাৰিছে। খুব ভাল কথা। মোৰ প্ৰথমতে মই তেওঁলৈ শুভেচ্ছা জনালো। ইণ্ডিয়ান UPSC চিভিল চাৰ্ভিচত IPSৰ কাট অফ মাৰ্কছ বা অসমৰ APSC ক্ষেত্ৰত কাট অফ মাৰ্কছটো এটা ভেৰিয়েশ্যন থাকে। এতিয়া প্ৰথম কথা হৈছে, আপুনি যেতিয়া UPSC প্ৰিলিমছ ক্লিয়াৰ কৰি মেইনছৰ ফৰ্ম ফিল আপ কৰিব, আপুনি কি প্ৰিফাৰেঞ্চ দিছে? ধৰি লওক আপুনি যি বছৰ প্ৰিলিমছ ক্লিয়াৰ কৰি মেইনছ দিব, সেইবাৰ আপুনি এমং ভেৰিয়াছ পোষ্ট, ইণ্ডিয়ান ফৰেন চাৰ্ভিচ, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ, ইণ্ডিয়ান ৰেভিনিউ চাৰ্ভিচ, ইণ্ডিয়ান পুলিচ চাৰ্ভিচৰ ভিতৰত যদি মেজৰিটি অফ দ্য ষ্টুডেণ্টছ প্ৰিফাৰ ফৰ IPS, তেতিয়াহ'লে আপুনি ডেফিনেটলি জানিব সেইবাৰ IPSৰ কাট অফটো বহুত আহিব। এতিয়া এই কথাবিলাক, কোনটো পদৰ পদমৰ্যাদা বেছি, কোনটো পদত লোভনীয় দৰমহা পোৱা যায়, কোনটো পদত পাৱাৰফুল হয়, এইখিনি কথা আপেক্ষিক। আমাৰ সাধাৰণতে দেখা যায় বহুত ছাত্ৰ ছাত্ৰীয়ে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ IASটো তেওঁ নিজে প্ৰথমতে বিচাৰে যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব বিচাৰে, কিন্তু ইণ্ডিয়ান ফৰেন চাৰ্ভিচৰ কাৰণে বিদেশত মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ আণ্ডাৰত কাৰণে বা ডেপুটি এম্বেচাডৰ হ'বৰ কাৰণে যিবিলাক পোৱা যায়, সেইখিনিও এই পদবীবিলাকৰ কাৰণেও যথেষ্ট কেণ্ডিডেটৰ মাজত এটা প্ৰিফাৰেঞ্চ দেখা যায়। গতিকে এইটো নিৰ্ভৰ কৰিব আপুনি যি বছৰ প্ৰিলিমছ ক্লিয়াৰ কৰি মেইনছ দিছে, সেইবাৰ মেইনছ দিয়া ষ্টুডেণ্টৰ মাজত কোনটো পদত বেছিকে প্ৰিফাৰেঞ্চ দিয়া দেখা যায়। জেনেৰেলি ইণ্ডিয়ান ফৰেন চাৰ্ভিচটো প্ৰিডমিনেশ্যন নাম্বাৰ 1, মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া দেখা যায়। ছেকেণ্ড প্ৰিফাৰেঞ্চ দেখা যায় ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ, থাৰ্ড প্ৰিফাৰেঞ্চ দেখা যায় ইণ্ডিয়ান পুলিচ চাৰ্ভিচ, তাৰপিছত ৰেভিনিউ চাৰ্ভিচ, তাৰপিছত টেলিগ্ৰাফ চাৰ্ভিচ বা ৰেলৱে চাৰ্ভিচ, এইদৰে অহা দেখা যায়। এতিয়া মই আপোনাক একজেক্ট UPSCৰ ক্ষেত্ৰত মই আপোনাক ক'ব নোৱাৰো, মানে IPSৰ কাৰণে কাট অফ যোৱা বছৰ কিমান হৈছিল বা তাত কিমান। মই
এই অনুষ্ঠানৰ মাজতে মোৰ ইমেইল আইডিটো দিম আপুনি মোক মেইল কৰিলে মই আপোনাক কাট অফ মাৰ্কছ জনাব চেষ্টা কৰিম কিন্তু ভাল খবৰ এটাই হৈছে যে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ক্ষেত্ৰত মই আপোনাক কাট অফ মাৰ্কছটো জনাব আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ক্ষেত্ৰত দেখা যায় যদিও বা বহুতে ভবাৰ দৰে আসাম সিভিল সাৰ্ভিস এসিএস তো টপ প্ৰিফাৰেন্স হয় কিন্তু দেখা যায় কাট অফটো ডিস্ট্ৰিক্ট ট্ৰান্সপোর্ট অফিসার ডিটিওৰ কাট অফটো সবতকে বেছি হয় তাত পদ কম থাকে আৰু বহুতে ভাবে তাত লোভনীয় পদবী বা বিভিন্ন কাৰকে তাত ক্লিয়াৰ কৰে আৰু তাৰ পিছত দেখা যায় সুপাৰিনটেনডেন্ট টেক্স তাৰ পিছতহে দেখা যায় আসাম সিভিল সাৰ্ভিস তাৰ পিছত এসিস্টেন্ট কোঅপাৰেটিভ ৰেজিষ্ট্ৰাৰ বহুতে ভাবে এসিস্টেন্ট কোঅপাৰেটিভ ৰেজিষ্ট্ৰাৰ কি পদনো কি কথা এই যে বহুত যথেষ্ট ক্ষমতাশালী পদ এই পদটোৰ প্ৰিফাৰেন্স দেখা যায় কাৰণ এই পদটো খুব কম সংখ্যক পদৰ বাবে নটিফিকেশন আহে আৰু আপুনি জানি ভাল পাব আসাম পুলিচ সাৰ্ভিসৰ ক্ষেত্ৰত কাট অফটো আসাম সিভিল সাৰ্ভিসতকে টোটাল মাৰ্কছত প্ৰায় 35 to 40 মাৰ্কছ কমি যায় 2017 যিটো সিলেকশন হৈছিলে আসাম পুলিচ সাৰ্ভিসত আউট অফ 1400 মাৰ্কছ মেইনছত 995 কাট অফ হৈছিলে ফৰ ফিমেল আসাম পুলিচ সাৰ্ভিস and for male 1005 হৈছিলে এটো আপুনি ৰাখিব পাৰে আৰু তাৰ আগৰবাৰ 2015ত 965 লৈকে ফিমেল আহিছিলে কাট অফ আৰু 995 আহিছিলে মেল এটো কিহৰ কাৰণে হৈছে অসম চৰকাৰে 30% পদ মহিলাৰ বাবে সংৰক্ষিত কৰাৰ বাবে আজিকালি জেনাৰেল পোষ্টৰ আন্ডাৰটো আপোনালোকৰ জেনাৰেল পোষ্টৰ ভিতৰতো দুটা কাট অফ দেখা যায় ফৰ বয়জ এণ্ড ফৰ গাৰ্লছ এতিয়া জেনাৰেলি দেখা যায় এমং দ্য গাৰ্লছ আসাম পুলিচ সাৰ্ভিসৰ প্ৰিফাৰেন্সটো অলপ কম হয় সেইবাবে কি হয় বয়জৰ কাট অফটো আসাম পুলিচ সাৰ্ভিসতকে গাৰ্লছৰ কাট অফটো প্ৰায় 20 মাৰ্কছৰ এটা ডেল্টা দেখা যায় ডেল্টা মিন্স দিস এ ভেৰি মিনিমাল ডিফাৰেন্স এই 20 মাৰ্কছৰ যেটো গ্যাপ হয় because of the reservation of 30% female candidate for the police service আৰু স্পেশালি মই কৌশিক কলিতা ক'ব বিচাৰো যদিও বা আমি বহুতে ভাবো যে কোচিং কৰিলেহে সিভিল সাৰ্ভিস ক্লিয়াৰ কৰিব পাৰি তেনেকুৱা কোনো কথা নাই মই আজিও বিশ্বাস কৰো মই নিজেই আসাম পাব্লিক সাৰ্ভিস কমিশনৰ দুবাৰ মেইনছ ক্লিয়াৰ কৰি মই ইন্টাৰভিউ দিয়া বিভিন্ন কাৰকৰ কাৰণে মই ইন্টাৰভিউ ক্লিয়াৰ কৰিব নোৱাৰিলো আৰু আজি মই ভাৰত চৰকাৰৰ বেলেগ এটা প্ৰতিষ্ঠানত এজন বিষয়া হিচাপে কৰ্মৰত আৰু মই চৰকাৰী কোনো এতিয়া চৰকাৰী এটা উদ্যোগত মই জড়িত কোনো চৰকাৰী কামৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয় এতিয়া মই আপোনাক এটো জনাব বিচাৰো যে আপোনাৰ 99% এফৰ্ট আপোনাৰ নিজৰ লাগিব আপুনি যদি নিজে বিচাৰে যে মই ইণ্ডিয়ান পুলিচ সাৰ্ভিস ক্লিয়াৰ কৰিব বিচাৰো বা আসাম পুলিচ সাৰ্ভিস ক্লিয়াৰ কৰিব পাৰো এটোৱে আপোনাৰ কাৰণে সুবৰ্ণ সুযোগ এই কাৰণে কৈছো ইয়াৰ আগলৈকে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যেটো সিলেবাস আছিল যেটো কাৰ্যক্ৰমণিকা আছিল এটো ইউপিএসসি হতে টোটাল ডিফাৰেন্ট আছিল আপুনি যেতিয়া ইউপিএসসি কাৰণে আগতে প্ৰিপাৰেচন কৰিছিলে অসমত আছে দিল্লীত গৈ পেলাই আপুনি প্ৰিপাৰেচন কৰক বা গোলাঘাটত থাকি প্ৰিপাৰেচন কৰক আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পৰীক্ষা দিব যাওতে আপুনি বিৰাট অসুবিধাৰ সন্মুখীন হৈছিলে কাৰণ তাৰ গোটেই পৰীক্ষাৰ প্যাটাৰ্নটো বেলেগ আছিল এক্সামৰ ষ্টাইল অফ ওয়ার্কটো টোটালি বেলেগ আছিল এতিয়া কি হৈছে দুইটা একে হোৱাৰ কাৰণে যদিও বা আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ক্ষেত্ৰত এপিএসসিৰ ক্ষেত্ৰত প্ৰশ্নৰ গভীৰতা বা টাফনেস লেভেল উইল বি লো কম্পেয়াৰ্ড টু এপিএসসি কিন্তু দুইটা একেটা প্ৰক্ৰিয়াত হোৱাৰ বাবে আপোনাৰ ইউপিএসসি প্ৰিপাৰেচনত গলো আপুনি এপিএসসি ক্লিয়াৰ কৰিব পাৰিব কিন্তু অকল এপিএসসি কাৰণে প্ৰিপাৰেচন কৰিলে ইউপিএসসি নোৱাৰিব পাৰে কাৰণ ইউপিএসসি প্ৰশ্নৰ গভীৰতা বা চিন্তাৰ গভীৰতা অলপ বেছি হয় সেইকাৰণে আপোনাক মই অনুৰোধ কৰিছো আপুনি যাতে নিজৰ চিন্তাত নিজৰ যি আপোনাৰ লক্ষ্য এই লক্ষ্যলৈ আগবাঢ়ক আৰু নিশ্চয় মই আপোনাক সহায় কৰিম মোৰ ইমেইল আইডিটো মই থৰতে মই অনুষ্ঠানৰ মাজতে এবাৰ কৈ দিছো anupam@gmail.com small letter anupam@nrl@gmail.com এটো মোৰ পাৰ্সোনাল আইডি মই অফিচিয়েল আইডিটো মই আপোনালোকক দিব নোৱাৰো সেইকাৰণে মই ফোন নম্বৰটো দিয়াটো এটা লাইভ প্ৰগ্ৰামত
মানে সুবিধাজনক নহয় মই আপোনালোকক এখানে জিমেইল দিছো আপোনালোকে যদি সাবজেক্ট লাইনত আপোনালোকে লিখিব যে ৰিগাৰ্ডিং এ কেৰিয়াৰ কুৱেশ্যন বা কেৰিয়াৰ কুৱেশ্যন বা এপিএসসি কুৱেশ্যন এনেকৈ লিখিব কাৰণ যথেষ্ট মেইল আহি থাকে জেনেৰেলি কি হয় ওভাৰলুক কৰা যায় আপোনাৰ মন মই লগে লগে উত্তৰ দিব নোৱাৰিলো আপোনালোকে মন বেয়া নকৰিব হোৱাটসএপ নম্বৰ তাত দিব পাৰিলে মই যি পাৰো ইনফৰমেশ্যন আপোনালোকক আৰু কৌশিক কলিতাই শেষ প্ৰশ্ন এটা সুধিছিলে মোক এছেৰ ওপৰত এতিয়া সিভিল সার্ভিসত যি এছেৰ এপিএসসি ক্ষেত্ৰতো বা ইপিএসসি ক্ষেত্ৰত দুখন এছে আহিছিলে এতিয়া আসাম পাব্লিক সার্ভিস কমিশনো এখন এছে পেপাৰ ৰাখিব দুখন এছে থাকিব 125 মাৰ্কছৰ 250 মাৰ্কছৰ এখন এছেৰ এখন কুৱেশ্যন পেপাৰ থাকিব তাত আপোনালোকৰ দুখন এছে থাকিব 125 তাত এটা কথাই আপুনি অসমৰ ক্ষেত্ৰত মই ইউপিএসসি ক্ষেত্ৰত মই ক'ব নাযাওঁ মোৰ অসমৰ ক্ষেত্ৰত মোৰ অভিজ্ঞতাটো এনেকুৱা কোনোবা এখন এছে যদি 500 শব্দত আপোনাক উত্তৰ কৰিবলৈ দিছে যে এছেখন you have to just write the essay within a words of 500 words apuni you will go for only 490 to 500 max 500 বা around minimum 460 450 enough but you don't go for more than 500 500 এর উপর হোৱা লাগলে কি হয় সদায় আপুনি জানিব এদিনাখন আপুনিও এদিন এক্সামিনাৰ হ'ব কোনোবাই আপোনাৰ এনসাৰ স্ক্ৰিপ্ট চাব সদায় আপোনালোকে চেষ্টা কৰিব আপোনালোকৰ লিখাৰ পদ্ধতিটো এনেকুৱা হোৱা উচিত যাতে এক্সামিনাৰ সুখী হয় তেওঁ যেহেতু তাত ইতিমধ্যে লিখা আছে 250 শব্দত হ'ব বা 500 শব্দত হ'ব so you have to write that essay within a limited word of 500 words যাতে পৰীক্ষককো আপোনালোকে আপোনাৰ এনসাৰ স্ক্ৰিপ্টখন চাওঁতে মানসিকভাৱে এটা সবল পৰিবেশৰ মাজত ৰাখিব পাৰে আৰু জেনাৰেল ষ্টাডিজৰ পেপাৰবিলাকতো আপোনালোকে চাব সদায় প্ৰশ্নৰ এটা উত্তৰৰ এটা আৰম্ভণি থাকিব বডি পাৰ্টটো যিমান পাৰে বুলেট পইণ্টছ দিব আজিকালি ল'ৰা ছোৱালীয়ে ভালেই পায় 2D পইণ্ট এনসাৰ কৰি পেলাই যেটো কয় 2D পইণ্ট বুলেট পইণ্টছ দিব আৰু শেষত এটা কনক্লুশন দিব বডি পাৰ্টটোৰ তলত কনক্লুশনটো সদায় যিকোনো সমস্যাৰ আপোনাৰ দৃষ্টিভংগীৰে কি সমাধান হোৱা উচিত যেহেতু আপুনি এজন সিভিল সার্ভিস হ'ব গৈ আছে যেহেতু এজন সিভিল সার্ভেন্ট হ'ব গৈ আছে আপুনি সেই সমস্যাটো বা সেই প্ৰশ্নটো যেটো কথা উত্থাপন কৰা হৈছে যেটো বিষয়বস্তু the subject matter which is pinpoint in the question you have to give a amicable answer or solution to the problem হেতু তাৰমানে কি থাকিব প্ৰশ্নটো যেতিয়া এটা 20 মাৰ্কছৰ বা 30 মাৰ্কছৰ প্ৰশ্ন থাকিব স্টাৰ্টিং আপুনি এটা পেৰা লিখিব বডি পাৰ্টটোত আপুনি কিছুমান বুলেট পইণ্টছৰ আপুনি উত্তৰখিনি লিখিব যাতে আপোনাৰ এক্সামিনাৰে বৰ নহয় আজিকালি গোটেই পৃথিৱীখন ফাষ্ট হয় আপুনি আপোনাৰ এক্সামিনাৰকো মানসিকভাৱে কুল ৰাখিব লাগিব গতিকে আপুনি তাত বুলেট পইণ্টছ দিব আৰু লাষ্টত কনক্লুশনতো আপোনাৰ এনেকুৱা ধৰণৰ এটা কনক্লুশন হ'ব লাগিব য'ত আপোনাৰ এটা মেছেজ থাকিব যাৰ এটা সলিউশন সেন্ট্ৰিক এটা এনসাৰ থাকিব তেতিয়া আপুনি নম্বৰ পাব আৰু এছে ক্ষেত্ৰতো তেনেকৈ ধন্যবাদ কৌশিক কলিতা মই ভাবো আপোনাক মোৰ আলোচনাৰ মাজেদি আপুনি আপোনাৰ উত্তৰখিনি পালে এতিয়া মই যাম বেবিকা দুৱাৰাৰ ওচৰলে তেওঁ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে তেওঁ এমবিএ কৰিব বিচাৰিছে মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন ময়ো সাধাৰণতে মই সাধাৰণ ডিগ্ৰী পঢ়া শুনা কৰিছিলো মই তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত এপ্লাইড কেমিষ্ট্ৰিত পোষ্ট গ্ৰেজুৱেশ্যন কৰিলো তাৰ পিছত ঘটনাবশতঃ মই নুমলীগড় শোধনাগাৰলৈ আহিলো আৰু সুযোগ পাই মই গুৱাহাটী ইউনিভাৰ্চিটি মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন কাৰ্যবাহীসকলৰ কাৰণে এক্সিকিউটিভ লেভেলত এটা প্ৰগ্ৰেম কৰে গুৱাহাটী ইউনিভাৰ্চিটি ডক্টৰ মুনিন কাকতি ছাৰহঁত আছিলে সদায় এমবিএ কোৰ্সটোৰ বেসিক কথাটো হৈছে আপুনি ক'ত পঢ়িছে কোনখন ইনষ্টিটিউটত পঢ়িছে আইএমত কৰিছে নে এসপি জৈনত কৰিছে নে তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িছে নে ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িছে দ্যাট ইজ নট দ্য ইছ্যু ইজ দ্যাট থ্ৰুআউট ইয়োৰ কেৰিয়াৰ মই বেবিকাক স্পেচিয়েলি ক'ব বিচাৰিছো আপুনি আপোনাৰ যি সময়ত যি কাম কৰিবলগীয়া আছিলে সেই কামবিলাক আপুনি কৰিলে নে দশমমান শ্ৰেণীত আপুনি ধৰক অংক শিকিবলগীয়া আছিলে শিকিছিলে নে ক্লাছ 9ত আপোনাক যেতিয়া ষ্টক এক্সচেঞ্জৰ মাৰ্কেটছৰ ওপৰত কিছুমান প্ৰবলেমছ আছিলে ব্ৰকাৰেজৰ ওপৰত কিবা প্ৰবলেমছ আছিলে আপুনি সেইবিলাক শিকিছিলে নে এনেকুৱা ধৰণৰ ব্যৱহাৰিক যিবিলাক শিক্ষা একাউণ্টছ আমি শিকিছিলো 9ত 10ত শিকিছিলো কিদৰে সমানুপাতিক
সামানুপাতিকভাৱে ৰেচিঅ' বেচিছত কিদৰে আমি মূলধন কেপিটেল ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ, কিদৰে লাভাংশ প্ৰফিট ডিষ্ট্ৰিবিউচন কৰিব পাৰোঁ এজ পাৰ আৱাৰ ইনভেষ্টমেণ্ট, এই কথা বতৰাবিলাক আমাক সৰুৰে পৰাই শিকাই থকা হৈছিলে। ছ'চিয়েল ষ্টাডিজৰ আণ্ডাৰত আমি জিঅ'গ্ৰাফী শিকিছিলোঁ নে, কিদৰে টাইম জোনবিলাকে কাম কৰে, পৃথিৱীত বিভিন্ন টাইম জোন থাকে, কিয় why Japan is in a advantageous location compare like UK। আপোনালোকে নিজৰ পৃথিৱীৰ এটা গোলক চালে আপোনালোকে মন কৰিব ইউনাইটেড কিংডম আৰু জাপানৰ মাজত এটা জিঅ'গ্ৰাফিকেল ভৌগোলিক এটা সিমিলাৰিটি আছে। আপোনালোকে চাব জাপানো এটা দ্বীপৰ নিচিনাই, 4টা হকাইডো হনচু এনেকৈ কৰি 4টামান তাত দ্বীপ আছে, দ্বীপ মিলি পেলাই যিদৰে জাপান হৈছে তেনেকৈ ইউনাইটেড কিংডমো কি হৈছে ৱেলছ, ইংলেণ্ড, তাৰপিছত আয়াৰলেণ্ড, এই গোটেইখিনি মিলি হৈছে আৰু নাতিশীতোষ্ণ মানে তেওঁলোকৰ জলবায়ুটো কামৰ বাবে বিৰাট হেৰি। এই এনেকুৱা ধৰণৰ চিন্তাবিলাক, এনেকুৱা ধৰণৰ কথাবিলাক, বা আপুনি যেতিয়া কলেজলৈ গ্ৰেজুৱেশ্যন কৰিবৰ কাৰণে ডিআৰ কলেজত আহিছে, মই ডিআৰ কলেজৰ ষ্টুডেণ্ট বুলি ভাবিছোঁ আপোনাক, আপুনি যেতিয়া আহিছে আপোনাৰ লগত যিখিনি পেৰেলেল কম্পিউটাৰ কৰ্চ আছিলে, কিবা কাৰণে আপুনি আমি এতিয়া কম্পিউটাৰৰ ক্ষেত্ৰত আমাৰ কি সমস্যা হয়, সাধাৰণতে অসমৰ ষ্টুডেণ্টৰ কি সমস্যা হয়, আমি এনেকৈ কওঁ যে ৱৰ্ড শিকিলোঁ, পিপিটি শিকিলোঁ, এক্সেল শিকিলোঁ, কিন্তু মোৰ এটা অনুৰোধ আপোনালোকলৈ, আপোনালোকে অকল এক্সেলেই শিকক বা ৱৰ্ডেই শিকক, ডেফথত শিকক। এক্সেল ইজ এ হিউজ ছাবজেক্ট। আপোনালোকৰ এইটো প্ৰয়োজন নাই, আপোনালোকে মোক বা ইণ্টাৰভিউৱাৰক বা আপোনালোকৰ টিচাৰক, মহামান্য ছাৰ বাইদেউসকলক এইটো কোৱাৰ কোনো প্ৰয়োজন নাই যে মই কম্পিউটাৰৰ এক্সেল জানো, অমুক জানো, ধৰক বিভিন্ন বোলে নাই মই লেংগুৱেজো লিখোঁ, মই ফৰ্ট্ৰানো জানো, মই প্ৰগ্ৰাম লিখিব জানো, এইটো প্ৰয়োজন নাই। মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি অকল এক্সেলত কাম কৰিছে, এক্সেলবিলাক শিকক, এইবিলাকেই আপোনাৰ কামত আহিব। এই কথাবিলাক মই এইকাৰণে কৈ আছোঁ, আজি বেবিকা দেউৰীয়ে যে MBA কৰিব বিচাৰিছে, MBA is nothing but a subject which gives a students to raise to her occasion। আপুনি আপোনাৰ জীৱনৰ যি লক্ষ্য হওক, চাকৰিৰ কাৰণেই হওক, আপুনি চাকৰি যেতিয়া MBA কৰি যেতিয়া চাকৰি কৰিব, আপোনাৰ এমপ্লয়াৰ বা আপোনাৰ এজন ব্যক্তি বা আপোনাৰ এজন কোম্পানী কৰ্পৰেটছৰ কাৰণে কাম কৰিব, যাতে আপোনাৰ কাম কাজে তেওঁলোকক প্ৰফিট মেক্সিমাইজেশ্যনৰ কাৰণে সুবিধা কৰে। ঠিক একেদৰে MBA কৰি আপুনি নিজাববীয়া এটা এইটো ব্যৱসায় ব্যৱস্থাপনা আপোনাৰ নিজৰ ব্যৱসায় কৰিবলৈও আপুনি MBA কৰাটো যোগ্য। গতিকে MBA কৰাটো খুবেই ভাল। MBA কৰিবৰ কাৰণে এতিয়া আহোঁ, আপুনি কিছুমান এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। এটা আছে কেট, কমন এডমিশ্যন টেষ্ট, এটা আছে মেনেজমেণ্ট এডমিশ্যন টেষ্ট, মেট বুলি কোৱা যায়। এইটো অসমৰ বিভিন্ন ইউনিভাৰ্চিটিবিলাক মেটৰ আণ্ডাৰত আহে। এতিয়া অসমত আপুনি MBA কৰিম বুলি ভাবিলে তেজপুৰ ইউনিভাৰ্চিটি কৰিব পাৰে, গুৱাহাটী ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্টটো খুব ভাল, ইটছ এ ভেৰি গুড ডিপাৰ্টমেণ্ট। তাৰপিছত নেহৰুৰ আণ্ডাৰত টুৰাত আছে, টুৰা কেম্পাছত, নৰ্থ ইষ্ট হিল ইউনিভাৰ্চিটিৰ আণ্ডাৰত টুৰাত আছে। এতিয়া নাগালেণ্ডত নতুনকৈ NIT আহিছে, আমাৰ গোলাঘাটৰ পৰা আটাইতকৈ ওচৰত ডিমাপুৰত NIT আহিছে, নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি, তেওঁলোকেও MBA কোৰ্চ আৰম্ভ কৰিব গৈছে। মুককচাঙত নাগালেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰতো MBA আহিছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি আপুনি কৰিব পাৰে, তাতো MBA আহিছে। আপোনালোকে কোৰ্চটো কৰিবলৈ যাওঁতে উপভোগ কৰক। MBAটো এনেকুৱা এটা বস্তু, আপোনালোকে তাত বিভিন্ন ছাবজেক্টছ আছে, একাউণ্টছৰ পৰা আৰম্ভ কৰি, টেকনলজিৰ পৰা আৰম্ভ কৰি, ষ্টেটিষ্টিক্সৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ পঢ়া শুনা আছে। আপোনালোকে এই কথাটো ভাবি নাথাকিব ক'ত কেম্পাছ কেনেকুৱা, ইহঁতৰ চাকৰি দিব পাৰিব নাই, এনেকুৱা ধৰণৰ কথা নাই। আপুনি নিজে MBA কোৰ্চটোত নিজকে কিমান শতাংশ উৎসৰ্গিত কৰিব পাৰিছে, আৰু সঁচাকৈ যদি আপুনি পাৰে, তেতিয়াহ'লে ইন দ্য ফাইনেল ট্ৰাইমিষ্টাৰ, MBAত জেনেৰেলি কি হয়, ছেমিষ্টাৰ বুলি নকয়, ট্ৰাইমিষ্টাৰ বুলি কয়, 3 মাহ আৰু 4 মাহৰ মূৰে মূৰে পৰীক্ষাবিলাক পতা দেখা যায়। তাত আপোনাৰ নিজৰে এটা উপলব্ধি হ'ব যে আপুনি জীৱনত কিবা এটা কৰিব পাৰিব। সেই উপলব্ধিয়ে আপোনাৰ জীৱনটো এইদৰে আপোনাক আগবঢ়াই নিব, আপুনি যিদৰে জীৱনটো বিচাৰে সেইদৰেই কৰিব বিচাৰে। আৰু একচুৱেলি MBA ইজ নাথিং বাট প্ৰফিট মেক্সিমাইজেশ্যন। অবজেক্টিভটো হৈছে প্ৰফিট মেক্সিমাইজেশ্যন। আপুনি কেনেকৈ যিকোনো কথাৰে, প্ৰডাক্টিভ কথাৰে আপোনাৰ অনুষ্ঠানটোৰ, আপোনাৰ এমপ্লয়াৰৰ প্ৰফিট মেক্সিমাইজেশ্যন কৰিব পাৰে। গতিকে মই বেবিকা দুৱাৰাক অনুৰোধ জনাম, তেওঁ যাতে ৰিজনিং, মেথমেটিক্স এইবিলাকো প্ৰেক্টিছ কৰি থাকে। তেওঁ এছ চান কোম্পানী পাব্লিচাৰৰ আগৰৱাল বুলি এখন বিৰাট ফেমাছ ৰিজনিঙৰ কিতাপ আছে, এখন প্ৰেক্টিছ কৰিব পাৰে। আৰু
এখন আছে মেথমেটিক্সৰ শ্বৰ্টাৰ মেথমেটিক্স বুলি টাইৰা TYRA এই কিতাপখন কিনিব পাৰে আৰু এছ চান্দৰ আগৰৱালৰ কিতাপখন চাব পাৰে ৰিজনিং আৰু মেথমেটিক্সৰ কাৰণে মেথমেটিক্স বিলাক কেনেকে কম সময়ত শ্বৰ্ট মেথডত কৰিব পাৰি টাইৰাৰ কিতাপখন বহুত পুৰণা ফেমাছ কলেজতো বহুতে জানিব আপোনালোকে সেইখন ফলো কৰক তেতিয়া আপুনি কি হ'ব আপোনাৰ এন্ট্ৰেন্সটো আপুনি ক্লিয়াৰ কৰিব পাৰিব আৰু নিজক অলপ সময় দিয়ক নিজৰ স্বাস্থ্যৰ প্ৰতি মন দিয়ক পঢ়া শুনা কৰক আপুনি নিশ্চয় চিট পাব মই ইতিমধ্যে মোৰ ইমেইল আইডিটো দিছো মই যৎপৰোনাস্তি চেষ্টা কৰিম আপোনাক নতুন নতুন আৰু ইনফৰমেশ্যন দিবৰ কাৰণে আৰু মই অনুৰোধ জনাম আপোনালোকে চৰকাৰী ইনষ্টিটিউটতে যাতে আপুনি MBA কোৰ্সটো কৰে যাতে প্ৰাইভেট ইনষ্টিটিউট বিলাকক আপোনাৰ ঘৰৰ সম্পদ ভাঙি যথেষ্ট টকা পইচা দি পেলাই কৰাতকৈও আজিকালি UGC আণ্ডাৰত ডিব্ৰুগড় ইউনিভাৰ্চিটিত তেজপুৰ ইউনিভাৰ্চিটিত গুৱাহাটী ইউনিভাৰ্চিটিত নেহৰুৰ তুৰা কেম্পাছত গভৰ্ণমেণ্ট এফিলিয়েটেড MBA কোৰ্স আহিছে তাতো যথেষ্ট পৰিমাণৰ ফিজ লাগে কিন্তু প্ৰাইভেট ইনষ্টিটিউটতকৈ কম আপোনাৰ মা দেউতা বা আপোনাৰ পৰিয়ালক সহায় কৰাও হ'ব আপুনি পাৰিলে চেষ্টা কৰিব যাতে গভৰ্ণমেণ্ট ইনষ্টিটিউটতে আপুনি আপোনাৰ ডিগ্ৰীটো ল'ব পাৰে আৰু আশা কৰিম আপোনাৰ MBA কোৰ্সটো আপুনি এনজয় কৰক এতিয়া মই আহোঁ আকৌ মোৰ মূল কথালে আজি যেহেতু বিষয়বস্তুটো আছিলে কম্পিটিটিভ এক্সাম মই ইতিমধ্যে আপোনালোকক সিভিল সাৰ্ভিসৰ ওপৰত ষ্টেট সিভিল সাৰ্ভিস আৰু UPSCৰ ওপৰত যথেষ্টখিনি আলোচনা কৰিলো এতিয়া কথা হ'ল এই ষ্টেট সিভিল সাৰ্ভিস আৰু UPSC ক্লাছ 1 এণ্ড ক্লাছ 2 লেভেলছ অফ অফিচাৰ্ছৰ ৰিক্ৰুটমেণ্ট কৰে এতিয়া আমি এইটো জনা উচিত সকলো যিদৰে আমাৰ 5টা আঙুলিয়ে এটা হাতৰ সমান নহয় সকলো ব্যক্তিয়ে যে সকলো পদৰ বাবে যোগ্য হ'ব বা বিচাৰিব তেনে নহয় যেহেতু ভাৰতবৰ্ষত ইমান পপুলেশনছ আছে ইমান ষ্টুডেন্টছ আছে ইমান ভেৰাইটি অফ IQ থকা ল'ৰা ছোৱালী আছে সেইকাৰণে নিজক চিনি পোৱা আৰু নিজৰ পৰিসীমাৰ ভিতৰত চেষ্টা কৰিবৰ বাবে আমাক শৰ্ট সাৰ্ভিস কমিশনেও যথেষ্ট সুযোগ দিছে য'ত গ্ৰেড 3 লেভেলৰ বিভিন্ন পদ আছে মই পদসমূহ আপোনালোকৰ এবাৰ কৈ দিম যিবিলাক পদ যথেষ্ট মৰ্যাদা সম্পন্ন আৰু সেই পদবীৰ পৰা প্ৰমোশন পায়ো উচ্চ পৰ্যায়ৰ বিষয়া হৈ পেলাই আগবাঢ়িব পাৰে ৰব দেই এতিয়া মই আপোনালোকক শৰ্ট সাৰ্ভিস কমিশনৰ যোৱাবাৰ যিটো নটিফিকেশন আছিলে এই নটিফিকেশনত তেওঁলোকে কি পদবীৰ বাবে শৰ্ট সাৰ্ভিস কমিশনৰ 2019ৰ যিটো কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সাম আছিলে তাত তেওঁলোকে বিভিন্ন পদবীৰ বাবে এডভাৰটাইজমেন্ট কৰিছিলে তাত প্ৰথম পদবীটো আছিলে প্ৰায় 202 টোটাল 500 পদ আছিলে এসিস্ট্যান্ট অডিট অফিচাৰ গ্ৰুপ বি এটা গেজেটেড নন মিনিষ্ট্ৰিয়েল পোষ্ট ঠিক তেনেকা আছিলে এসিস্ট্যান্ট একাউন্টস অফিচাৰ গ্ৰুপ বি গেজেটেড নন মিনিষ্ট্ৰিয়েল এসিস্ট্যান্ট সেকশন অফিচাৰ আপোনালোকে জানিব ইউনিভাৰ্চিটি বিলাকত কেন্দ্ৰীয় বিশ্ববিদ্যালয় বিলাকত সেকশন অফিচাৰ থাকে বা বিভিন্ন চৰকাৰী অফিচত আপোনালোকৰ গোলাঘাটত যে ইনকাম টেক্সৰ অফিচ আছে তাত দেখিব এসিস্ট্যান্ট সেকশন অফিচাৰ থাকে গোলাঘাটতে আমাৰ কাস্টমছ বিভাগৰ ভাৰত চৰকাৰৰ কাস্টম বিভাগৰ কিছুমান অফিচ আছে তাতো এসিস্ট্যান্ট সেকশন অফিচাৰ থাকে এতিয়া এসিস্ট্যান্ট সেকশন অফিচাৰ বিলাক ক'ত থাকে সেন্ট্ৰেল সেক্ৰেটাৰিয়েট সাৰ্ভিস আমি যেনেদৰে জানো অসমত আমাৰ জনতা ভৱন থাকে তেনেকে জনতা ভৱন বুলি আমি যেটো জানো জনতা ভৱন মানে অসম চৰকাৰৰ যেটো হৃদপিণ্ড সেক্ৰেটাৰিয়েট ঠিক তেনেদৰে কেন্দ্ৰীয় চৰকাৰৰ সেন্ট্ৰেল সেক্ৰেটাৰিয়েট সাৰ্ভিস বুলি আছে ডিপাৰ্টমেন্ট অফ তাত গোটেই ৰিক্ৰুটমেন্ট প্ৰসেসটো জেনাৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেন্ট GAD বুলি এটা বিভাগ আছে GAD বিভাগে চাই তাতো এসিস্ট্যান্ট সেকশন অফিচাৰ লাগে তেনেকে ইন্টেলিজেন্স ব্যুৰো আমি যে জানো যে IB অফিচাৰ আহি পেলাই আজি ৰেড কৰিছে IB এনেকে ধৰিছে IB এনফৰ্স কৰিছে IB টো থাকে তাত IB টো আপোনালোকে চাকৰি কৰিবৰ কাৰণে এসিস্ট্যান্ট সেকশন অফিচাৰ হ'ব পাৰে মিনিষ্ট্ৰি অফ ৰেলৱেত আছে এসিস্ট্যান্ট সেকশন অফিচাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স আপোনালোকে ধৰি UPSC থ্ৰুদি যদি যায় তেতিয়ালৈকে আপোনালোকে এম্বেছাডৰ হ'ব পাৰে কিন্তু তাতো আপোনাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স এসিস্ট্যান্ট সেকশন অফিচাৰ আছে মিনিষ্ট্ৰি অফ ডিফেন্সত আছে আৰ্ম ফোৰ্স হেডকোৱাৰ্টাৰ দিল্লীত আছে আৰ্ম ফোৰ্স হেডকোৱাৰ্টাৰ তাতো এসিস্ট্যান্ট সেকশন অফিচাৰ আছে তাৰপিছত এসিস্ট্যান্ট পদ আছে তাৰপা
Central Board of Direct Tax are under Inspector of Income Tax, Inspector Central Excise, Inspector Preventive Officer, Sub Inspector, Assistant Enforcement Officer, এইটো Enforcement Director। আজিকালি কি হৈছে কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক অপৰাধীসকলক এই এগৰাকী ষ্টুডেণ্টে সুধিছে যে তেওঁলোকক অনলাইন কিবা এপ লাগে ইনফৰমেশ্যন লাগে, মই দি আছো, অলপ পিছতে দি আছো। মই এতিয়া আপোনালোকক কি জনাব খুজিছো যে ভাৰত চৰকাৰৰ যিবিলাক গ্ৰুপ 3 গ্ৰুপ 4 পদ আছে, এই পদবিলাক আমাৰ অসমৰ ষ্টুডেণ্টে বা নৰ্থ ইষ্টৰ ষ্টুডেণ্টে জনা উচিত এই পদবিলাক আমি কেনেকৈ আজৰি আনিব পাৰোঁ। প্ৰত্যেক বছৰে 1.5 লাখ পদ এই ভাৰত চৰকাৰৰ দ্বাৰা গোটেই ভাৰতবৰ্ষৰ কাৰণে অপেন কৰা হয়। এই পদবিলাক যদিও যথেষ্ট কম্পিটিটিভ হয়, দেখা যায় প্ৰায় প্ৰত্যেক বছৰে 25 পৰা 30 লাখ ষ্টুডেণ্টে এইবিলাক এপিয়াৰ কৰে, কিন্তু অসমৰ পৰা দেখা যায় ইমান ছাত্ৰ ছাত্ৰী আগবাঢ়ি নাহে। কিন্তু মোৰ বিশ্বাস অসমীয়া ছাত্ৰ ছাত্ৰী বা অসমৰ নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীয়ে যদি চেষ্টা কৰে যে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনৰ পদবিলাকো আজৰি আনিব পাৰিব। মই এতিয়া আপোনালোকৰ আগত ব্যাখ্যা কৰি আছো ইয়াত কি কি পদ আছে। এইকাৰণে ব্যাখ্যা কৰিছো যাতে এই পদবিলাকৰ নামসমূহ ডেজিগনেশ্যনছ বিলাকে আপোনালোকৰ মনত ক্ৰিয়া কৰিব পাৰে, আপোনালোকে জানিব পাৰে যে কি কি পদৰ কাৰণে আমি কেনেকৈ পৰীক্ষাটো দিব লাগিব। এতিয়া মই অলপ আগতে আপোনালোকক ক'লো চেন্ট্ৰেল বৰ্ড অফ ইনডাইৰেক্ট টেক্স, এই পদবিলাকৰ কাৰণে এইবিলাক পঢ়া শুনা কৰিবৰ বাবে আপোনালোকে কি কি এপত পঢ়া শুনা কৰিব, কি কি ৱেবছাইটত পঢ়া শুনা কৰিব, মই সেইটো দিম। কাৰণ বহুতো ছাত্ৰ ছাত্ৰীয়ে এই পদবীবিলাকৰ বিষয়ে জানে, তেওঁলোকে ষ্ট্ৰেটেজিটো তেওঁলোকক লাগে। আৰু বহুতৰ বাবে কি হয়, তেওঁলোকে এই প্ৰাৰম্ভিক কথাখিনিয়ে মই নাভাবো যে তেওঁলোকে সম্পূৰ্ণ জানে। তেওঁলোকে এই কাৰণে জানিব লাগে, তেওঁলোকে বন্ধুবৰ্গৰ লগত আলোচনা কৰিবৰ কাৰণে বা কোনটো পদৰ কাৰণে কি পৰীক্ষা দিলে, কি পৰীক্ষালৈ গ'লে সুবিধা হয়, সেই কথাখিনি জানিবৰ কাৰণেহে মই কৈছো। এতিয়া আমি ভাবো চেন্ট্ৰেল ব'ৰ্ড অফ ইনভেষ্টিগেশ্যন চিবিআই সদায় দিল্লীৰ পৰা কোনোবা বিষয়া এজন আহিব, কিবা আহিব, তেনেকুৱা নহয়। আজি গোলাঘাটৰ ডিআৰ কলেজৰ ছাত্ৰ এজনো চিবিআই চাব ইন্সপেক্টৰ পদত জইন কৰিব পাৰে। তেনেকে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটত এছিষ্টেণ্ট এনফৰ্চমেণ্ট অফিচাৰ হ'ব পাৰে। একমাত্ৰ গ্ৰেজুৱেট লেভেলৰ শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন পৰীক্ষাটো উত্তীৰ্ণ হয়। এই পৰীক্ষাটো 3টা স্তৰত হয়, টায়াৰ 1, টায়াৰ 2, টায়াৰ 3। টায়াৰ 1 কম্পিউটাৰ বেছ এক্সাম হয়। কম্পিউটাৰ বেছ এক্সামটো মই ভাবো আপোনালোকে আজিকালি জানে। 100টা MCQ প্ৰশ্ন থাকিব, আপোনালোকে তাত শুদ্ধ উত্তৰটো চিলেক্ট কৰিব লাগিব। ঠিক তেনেকে প্ৰশ্নটোৰ পিছলৈ গৈ থাকিব পাৰিব, নেক্সট পেজবিলাকলৈ আকৌ বেক কৰি আৰম্ভও কৰিব পাৰিব। আৰু সন্মুখৰ ফ্ৰণ্ট পেজত 1ৰ পৰা 100লৈকে প্ৰশ্নৰ নাম্বাৰ দিয়া থাকিব। আপুনি ডাইৰেক্টলি ইচ্ছা কৰিলে সেই প্ৰশ্নটোলৈও আপুনি যাব পাৰে, আপোনাৰ প্ৰয়োজন অনুসৰি যাব পাৰে। কোনোবা এটা প্ৰশ্ন নকৰিলেও এইটো স্কিপ কৰিব পাৰে। যেই নহওক টায়াৰ 1ত চিলেকশ্যন পোৱাৰ পিছত আপোনালোকে টায়াৰ 2 দিব লাগিব। আৰু 2016 চনৰ পৰা কোনো ইণ্টাৰভিউ নহয় গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ বাবে। আপোনালোকে টায়াৰ 2 ক্লিয়াৰ কৰাৰ পিছত আপোনালোকৰ চাকৰি পোৱাৰ সম্ভাৱনা 90% হৈ যাব। টায়াৰ 3ত আপোনালোকৰ খালি স্কিল টেষ্ট হ'ব। আপোনালোকৰ কম্পিউটাৰত আপোনালোকে টাইপিং স্পীড কিমান আছে, কম্পিউটাৰ স্কিলখিনি প্ৰকৃততে আছে নাই, আপোনালোকে নিজৰ কলেজীয়া দিনবিলাকত কম্পিউটাৰ টাইপিঙৰ স্পীড বা DTP স্পীড পাৰ আৱাৰ কিমানটা লেটাৰ হিট কৰিব পাৰে, সেইখিনি আপোনালোকে কৰিছে নাই, সেই কথাবিলাক চোৱা যায়। এতিয়া এই ৱেব ছেমিনাৰখনত উপস্থিত থকা ছাত্ৰ ছাত্ৰী বহুতে মানে মোক ইয়াত মই মেছেজ কৰিছে যে তেওঁলোকে এই পদসমূহৰ বাদেও কিছুমান এপৰ বিষয়ে জানিব বিচাৰিছে। মই এপসমূহ আপোনালোকক জনাই যাম এতিয়া, আপোনালোকে নোট ডাউন কৰিব। এতিয়া মই এইদৰে নামাকৰণ কৰিছো, বেষ্ট চৰ্চেছ ফৰ দ্য প্ৰিপাৰেশ্যন অফ এ কম্পিটিটিভ এক্সামিনেশ্যন। মই আপোনালোকক এখন শ্লাইড দেখাম। ডাইৰেক্ট লেপটপৰ পৰা মই দেখাব চেষ্টা কৰিছো, তাতকে মই কৈ দিছো, কৈ দিলে আপোনালোকৰ বেছি সুবিধাই হ'ব। আপোনালোকৰ বেষ্ট ৱেবছাইট হ'ব জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে, নোট ডাউন কৰক indiabix.com, INDIABIX indiabix.com। আৰু সিহঁতৰ এটা মোবাইল এপো আছে, ইণ্ডিয়া বিক্স বুলি মাৰি আপোনালোকে প্লে ষ্টৰত গৈ পেলাই ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ হাতত যিহেতু এণ্ড্ৰইড ফোন আছে বুলি মই ধৰি লৈছো, গতিকে এইটো একো অসুবিধা নহ'ব। indiabix.com, পুনৰ কৈছো INDA BIX.com। নাম্বাৰ 1
Number 2, ASPIRANT, Aspirants June. ASPIRANTS ZONE.com. এইটো এটা ৱেবছাইট, এইটো আপুনি চাব পাৰে। আৰু এটা তৃতীয় এটা এপ কৈছো, আপোনালোকে নোট ডাউন কৰিব, আড্ডা 247, কেপিটেল A ডাবল D A 247 এটা এপ হয়। এই এপটোৰ পৰা আপোনালোকে জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন কৰিবৰ কাৰণে এটা বিৰাট ভাল সোৰ্স। আৰু কেইটামান ইউটিউব চেনেল মই আপোনালোকক জনাই আছো। বিশেষকে এতিয়া মই ইয়াৰ এটা ৱেবছাইটৰ বিষয়ে অলপ আলোচনা কৰিম, indiabix.com। indiabix.com টো এনেকুৱা এটা মোবাইল এপ বা ৱেবছাইট, তাত আপোনালোকে বিভিন্ন বিভাগৰ বাবে ইংলিছ, জেনেৰেল নলেজ এইখিনিতো আছেই, লগতে বিষয়বস্তু, কোনোবা যদি কেমিষ্ট্ৰি বেকগ্ৰাউণ্ডৰ হয়, কোনোবা যদি ফিজিক্স বেকগ্ৰাউণ্ডৰ হয়, কোনোবা যদি জেনেৰেল হিষ্ট্ৰী বেকগ্ৰাউণ্ডৰ হয়, প্ৰত্যেকটো বিষয়ৰ তাত বেলেগ বেলেগকে প্ৰশ্ন তাত সাব ফোল্ডাৰ কৰা আছে। এতিয়া কেমিষ্ট্ৰি পাছ কোৰ্স থকা কোনোবা ছাত্ৰ ছাত্ৰী যদি আমাৰ ইয়াৰ মাজত আছে, তেওঁলোকে যদি ভাৰতবৰ্ষৰ ৰিফাইনাৰী বিলাকত ইণ্ডিয়ান অইল কৰ্পোৰেচন বা ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচন বা নুমলীগড় ৰিফাইনাৰীত ভৱিষ্যতৰ চাকৰিৰ কাৰণে চেষ্টা কৰিব বিচাৰে, তাত indiabix.com-ত পেট্ৰলিয়াম ৰিফাইনিঙৰ ওপৰত এটা সাব ফোল্ডাৰ আছে। এই সাব ফোল্ডাৰটোত থকা সকলো প্ৰশ্ন তেওঁলোকে হৃদয়েৰে যদি শিকিবলৈ চেষ্টা কৰে, তেওঁ অনুষাংগিক কনচেপ্টসমূহ, ধাৰণাসমূহ তেওঁলোকৰ ক্লিয়াৰ হ'ব। সেই ধাৰণাসমূহ ক্লিয়াৰ হলে আপোনালোকৰ পঢ়া শুনা কৰাত সুবিধা হ'ব। আৰু তাৰ বাদেও অকল ৰিফাইনাৰী বুলি নহয়, পলিউশ্যন কন্ট্ৰোল বোৰ্ড, চেন্ট্ৰেল পলিউশ্যন কন্ট্ৰোল বোৰ্ড বা কেমিষ্ট্ৰি ৰিলেটেড যিকোনো এক্সামৰ কাৰণে তাত আছে। ঠিক তেনেকৈ ফিজিক্সৰ আছে, ফিজিক্সৰো তাত বুজাই থোৱা হৈছে। আৰু আপোনালোকে ইচ্ছা কৰিলে নিজৰ প্ৰয়োজনীয় মতে ফকাছ কৰি পঢ়া শুনা কৰিব পাৰিব। আৰু 3 নম্বৰতে কৈছিলো আড্ডা 247, ADDA আড্ডা 247, এইটো এটা এপ, এইটো আপোনালোকে ডাউনলোড কৰিব পাৰে। তাৰপিছত এছপাৰেন্স জোন, ASPIRANTS ZONE zone.com। এতিয়া মই 3টা বেষ্ট ৱেবছাইট বা এপ দিছো। আৰু স্পেচিয়েলি বেংকিঙৰ এক্সাম, বেংকৰ যিসকলে পৰীক্ষা দিব, বেংকিঙত ক্লেৰিকেল লেভেল হওক বা ব্ৰাঞ্চ অফিচাৰ বা বেংক PO লেভেলৰ আজিকালি একেলগে চেন্ট্ৰেলি এক্সাম বিলাক পাতে। তাৰ বাবে আপোনালোকক 2টা মই ইউটিউব চেনেল দিছো। এটা হৈছে গ্ৰেড আপ, GRADE, গ্ৰেড আপ UP। এটি ওৱান অফ দা ইউটিউব চেনেল বেংকিং এক্সামৰ কাৰণে আপোনালোকে চাব পাৰে। গ্ৰেড আপ, GRADE, গ্ৰেড আপ UP। আৰু এটা আছে, অলৰেডি আপোনালোকক দিছো, আড্ডা 247। আড্ডা 247 ইজ অলছো এ বেংকিং এক্সামৰ কাৰণে আপোনালোকক যথেষ্ট সহায় কৰিব। মই ভাবিছো ইতিমধ্যে আপোনালোকে চাগে এইসমূহ লিখি লৈছে, যাক যেনেকে প্ৰয়োজন আছে। তথাপিও মই পুনৰ মোৰ ইমেইল আইডিটো দিছো আপোনালোকক, anupamnrl@gmail.com, ANUPAMNRL@gmail.com। এই মেইলত আপোনালোকে আপোনালোকৰ ব্যক্তিগত কেৰিয়াৰ সম্বন্ধীয় কিবা যদি প্ৰশ্ন থাকে, সংকোচে কৰিব পাৰে। মই চেষ্টা কৰিম যিমান পাৰো সোনকালে আপোনাক যাতে উত্তৰসমূহ দিব পাৰো। এতিয়া আহো কেইটামান ইউটিউব চেনেল, যিকেইটা মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছো। এতিয়া যথেষ্ট ইউটিউব চেনেল দেখা যায়, অশান্তিদায়ক, যথেষ্ট কিছুমান থাকে বৰ কামত নহা ধৰণৰ। গতিকে আপোনালোকে সদায় ৰিসোৰ্সটো এনেকুৱা কৰিব, সীমিত কৰিব। যিমান কম ৰিসোৰ্স বা সীমিত আপোনালোকৰ সোৰ্স থাকিব, আপোনালোকৰ পঢ়া শুনাও সিমানেই ফকাস হ'ব। সেইকাৰণে মই ভাবো আপোনালোকে এইকেইটা লিখি লওক ইউটিউব চেনেল। নাম্বাৰ 1, ৱাইফাই ষ্টাডি, WIFI STUDY, ৱাইফাই ষ্টাডি। লগতে ৱাইফাই ষ্টাডি 2.0, এটা নতুন ভাৰ্চন আহিছে, ৱাইফাই ষ্টাডি
2.0 WIFISTUDY 2.0 আৰু এটা ইউটিউব চেনেল যদি মই নকওঁ এটা অন্যায় কৰা হ'ব ইয়াৰ এটা চেনেলটো বিৰাট বিখ্যাত এই চেনেলটো আৰম্ভ কৰিছে বাংলাদেশৰ পৰা গৈ আমেৰিকাত বসবাস কৰা এজন প্ৰবাসী বাংলাদেশীয়ে আৰু মই নাম কোৱাৰ আগতে আপোনালোকৰ এটা ষ্টৰী এটা ক'ব বিচাৰিছো এই প্ৰবাসী বাংলাদেশীজনে ব্যক্তিজনে কি কাৰণে তেওঁ এই তেওঁ এপটো আৰম্ভ কৰিলে এপটোৰ নাম হৈছে আন একাডেমি আপোনালোকে চাগে ইতিমধ্যে পাইছে তাৰ বেকগ্ৰাউণ্ড ষ্টৰীটো এনেকুৱা মই যিমান দূৰ জানো প্ৰবাসী বাংলাদেশীজন আমেৰিকাত থাকোঁতে তেওঁৰ ভতিজাসকল 8, 9, 10ত পঢ়ি আছিলে বাংলাদেশত এটা সময় যেতিয়া ইণ্টাৰনেট যোৱা দশকত সহজলভ্য হ'ল তেতিয়া খুৰাওকে নিজৰ ভতিজাসকলক প্ৰথমতে গণিত শিকাবৰ বাবে গণিতৰ ঐকিক নিয়ম বা গণিতসমূহ এলজেব্ৰা শিকাবৰ বাবে প্ৰথমতে এটা ভিডিঅ' কৰি ইউটিউব চেনেলত তেওঁ ভিডিঅ' কৰি ইউটিউবত আপলোড কৰিবলৈ ধৰিলে যাতে তেওঁৰ কাজিনসকলে ইউটিউবত চাব পাৰে সেই ব্যৱস্থাটো ইমানেই পপুলাৰ হ'ল তেওঁলোকৰ প্ৰথমতে পৰিয়ালত হ'ল তাৰপিছত ওচৰ চুবুৰীয়া গাঁৱত হ'ল আৰু পিছলে কি হ'ল আন একাডেমি ইজ বিকাম এ কমাৰ্চিয়েল এপ আৰু আজিৰ পৰা প্ৰায় 8 বছৰ আগতে 2012 চন 2011 চনতে পৃথিৱীত খলকনি সৃষ্টি কৰে আৰু আন একাডেমি এপৰ সুবিধাটো এইটোৱে যে এম্পাৱাৰ্ড আৰু একেবাৰে লাষ্ট মাইল ষ্টুডেণ্টছ কোনোবা যদি থাকে তেওঁলোকে যিকোনো বিষয়বস্তু যদি শিকিব বিচাৰে টেক্সট বুকৰ নিজৰ বিষয়বস্তু সাপোজ হাইস্কুল পৰ্যায়ৰ হওক 10+2 হওক ডিগ্ৰী লেভেলৰ হওক শিকিবলৈ চেষ্টা কৰিবলৈ আন একাডেমি এপত চেষ্টা কৰিব পাৰে তাত আজিকালি যথেষ্ট কৃতি শিক্ষকে তেওঁলোকৰ ভিডিঅ' আপলোড কৰা দেখা যায় আৰু ই যথেষ্ট সুবিধাজনক গতিকে আপোনালোকক মই ইউটিউব চেনেল 3টা ক'লো এটা ৱাইফাই ষ্টাডি এটা ৱাইফাই ষ্টাডি 2.0 আমাৰ চৰ্দাৰ ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া অলৰেডি আপোনালোকক তলত আপলোড কৰি দিয়া দেখিছো লিংকবিলাক আৰু এটা আছে আন একাডেমি এপ এইটো আপোনালোকে ডাউনলোড কৰিব পাৰে এই ইউটিউব চেনেল কেইটা আৰু আপোনালোকে গুৰুত্ব দিব জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে indiabix.com aspirantszone.com আৰু adda247 এতিয়া অনুষ্ঠানটো শেষ কৰাৰ আগতে মই পুনৰ আপোনালোকক অনুৰোধ জনাম আপোনালোক সকলো গ্ৰেজুৱেশ্যন ষ্টুডেণ্ট ইউ আৰ গোয়িং টু কমপ্লিট ইয়ৰ গ্ৰেজুৱেশ্যন বাই উইদিন এ ইয়াৰ অৰ টু সেইকাৰণে মই আপোনালোকক এইটো অনুৰোধ কৰিছো আপোনালোকে নিজৰ ঘৰখনক নিজৰ ওচৰ চুবুৰীয়া নিজৰ মহাবিদ্যালয় বা নিজৰ জাতিটোক বা নিজৰ ৰাজ্যখনক আগবঢ়াই নিবলৈ কিদৰে কেন্দ্ৰীয় চৰকাৰৰ কমেও শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনত প্ৰত্যেক বছৰে যিখিনি পদ আহি থাকে কিদৰে একগোট হৈ আপোনালোকৰ কলেজৰ পৰা কমেও আজি এই অনুষ্ঠানটোত উপস্থিত থকা 50ৰ পৰা 100 বা অনুষ্ঠান উপস্থিত নথকা সকলোৰে মাজত এটা ডিছকাশ্যন ফৰাম কৰি পেলাই কিদৰে আপোনালোকে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনৰ পদবিলাক আজৰি আনিব পাৰে আজৰি আনি নিজৰ পৰিয়ালটোৰ লগতে নিজৰ জাতিটোকো আমাক কেনেকৈ আগবঢ়াই দিব পাৰে তাৰ বাবে চেষ্টাত ব্ৰতী হ'বলৈ মই একান্ত মনে অনুৰোধ কৰিলোঁ এটা কথা সদায় মনত ৰাখিব উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী সকলো যথেষ্ট এডভান্টেজিয়াছ পজিশ্যনত আছে আজিৰ বিশ্বায়নৰ যুগত আমি কোনো কাৰণে তথ্য জ্ঞানৰ পৰা আঁতৰত নাই আপোনালোক যথেষ্ট সৌভাগ্যৱান যে আপোনালোকে যথেষ্ট ভাল ভাল শিক্ষক বাইদেউ বা শিক্ষাগুৰুৰ মাজত থাকি এখন উজনি অসমৰ এখন নাম জ্বলা মহাবিদ্যালয়ত পঢ়া শুনা কৰি আছে আজি আপুনি মহাবিদ্যালয়খনত পঢ়ি থকাৰ বাবে বা কাম কাজ কৰি থকাৰ বাবে আপোনালোকে অনুভৱ কৰিব নোৱাৰিব পাৰে কিন্তু জীৱনৰ এই সোণোৱালী দিনবিলাক আপোনালোকৰ যেতিয়া পাৰ হৈ যাব আজিৰ পৰা 4 বা 5 বছৰৰ পিছত যেতিয়া আপোনালোকে পুনৰ আহি পেলাই আৰু এখন মহাবিদ্যালয়ত নাম লিখি পুনৰ এই মহাবিদ্যালয়ত শ্ৰেণীত উত্তীৰ্ণ পাঠ গ্ৰহণ কৰাৰ সুযোগ নাপাব বা ময়ো আপোনালোকক এইদৰে আকৌ লগ পোৱাৰ নিশ্চয় সুযোগ আছে কিন্তু আকৌ যে লগ পাম অতি সোনকালে বা সময়ৰ সীমাবদ্ধতা বা জটিল যান্ত্ৰিকতাৰ বাবে আপোনালোকক লগ নাপাবও পাৰোঁ সেইকাৰণে মই আপোনালোকক প্ৰত্যেককে একান্তভাৱে আন্তৰিকতাৰে অনুৰোধ কৰিছো আপোনালোকৰ মাজত যথেষ্ট সম্ভাৱনা সোমাই আছে আপোনালোকে নিজৰ মাৰ নিজৰ মাতৃৰ নিজৰ আইৰ নিজৰ মুখখনলৈ চাই নিজৰ কৰ্মত ব্ৰতী হওক আপোনালোকে জাতিটোক বেলেগকে একো কৰি দিব নালাগে
আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ ভাৰত চৰকাৰৰ যিবিলাক পদ আছে বা তেওঁলোকৰ নতুনকে আজিকালি এণ্টাৰপ্ৰেনাৰশ্বিপ ব্যৱসায়ৰ কাৰণেও যথেষ্ট সুযোগ সুবিধা দিছে এইবিলাক কিদৰে আহৰণ কৰিব পাৰি প্ৰেক্টিকেল কিবা নলেজ যদি প্ৰয়োজন হয় আমি যিমান পাৰোঁ মোৰো সীমাবদ্ধতা আছে মোৰ ক্ষুদ্ৰ এই প্ৰচেষ্টাৰ মাজেদিয়ে হওক বা মোৰ লগত কণ্টেক্ট কৰি হওক আপোনালোকৰ কেৰিয়াৰ ইনফৰমেশ্যন চেণ্টাৰেই হওক এই ব্যৱস্থাসমূহ কিদৰে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনৰ এক্সামছবিলাক ক্লিয়াৰ কৰিব যোনে ভাবে যে নহয় মই বা তাতকৈ ওপৰৰ UPSC বা APSC পৰীক্ষাহে দিম বা APSC পদসমূহত যিদৰে চৰকাৰে আমাৰ কাৰণে কিছুমান সুযোগ আনি দিছে অসমীয়া বিশেষকৈ অসমীয়া মাধ্যমৰ বেকগ্ৰাউণ্ডৰ ছাত্ৰ ছাত্ৰীৰ বাবে মই পুনৰ কম আপোনালোকে এই সুযোগবিলাক গ্ৰহণ কৰক আৰু কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি যিবিলাক সম্পদৰ প্ৰয়োজন এইবিলাক এনেকুৱা নহয় যে যথেষ্ট বহুত কিতাপ হলেহে কিবা এটা কৰিব পাৰি বা এনেকুৱা নহয় আপোনালোকে নিজাববীয়া প্ৰচেষ্টা আৰু আজিকালি আমাৰ 90 দশক বা যোৱা শতিকাৰ ছাত্ৰ ছাত্ৰীকে আপোনালোক যথেষ্ট ডিসিপ্লিন মই দেখিছো অসমৰ মহাবিদ্যালয়বিলাকত আজিকালি ছাত্ৰ ছাত্ৰী ইউনিফৰ্ম পঢ়াদান কৰে গতিকে ভালকে পঢ়া শুনাও কৰিছে মই ভাবো আপোনালোকে স্বাস্থ্যবিধি পালন কৰিছে অলপ অচৰম যোগা কৰে গতিকে মানসিকভাৱে আপোনালোক যথেষ্ট ভাৰসাম্য থকা আৰু আপোনালোক যথেষ্ট ধনাত্মক চিন্তাৰে পৰিচালিত নহলে আজি 2020 চনত পৃথিৱীত হৈ থকা এই মহামাৰীৰ মাজতো আপোনালোকৰ স্বনামধন্য শিক্ষাগুৰু আৰু ভাৰত চৰকাৰৰ মডেল কেৰিয়াৰ চেণ্টাৰ ডক্টৰ ধ্ৰুৱজ্যোতি গগৈৰ দৰে ব্যক্তিয়ে সবল প্ৰচেষ্টাত আজি এই আমাৰ ৱেব সেমিনাৰখন সফলভাৱে আমি কৰিব পাৰিছো বুলি মই ভাবিছো আৰু নিজকে ধন্য মানিছো সেয়েহে আজি আপোনালোকক মই যিখিনি ইনফৰমেশ্যন দিলো এই ইনফৰমেশ্যনখিনি আপোনালোকে চিন্তা কৰক ইয়াৰ বাদেও ভৱিষ্যতে শুভদিন আহিলে মই ফিজিক্যালি আপোনালোকৰ সন্মুখত উপস্থিত হ'বলৈ চেষ্টা কৰিম আৰু বেছিকে নকওঁ ইতিমধ্যে প্ৰায় আমি 90 মিনিট সময় লৈছো এতিয়া আপোনালোকৰ ডিআৰ কলেজৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু পদাৰ্থ বিজ্ঞান বিভাগৰ ডক্টৰ বৰুৱাৰ তত্ত্বাৱধায়ক আপোনালোকৰ কেৰিয়াৰ ইনফৰমেশ্যন চেণ্টাৰৰ তেওঁৰ দুই এষাৰ শুনিবলৈ পাম বুলি আশা কৰি মোৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিম কেইটামান প্ৰশ্ন আছে প্ৰশ্ন উত্তৰ কৰিব পৰা যাব প্ৰশ্নকেইটা কৈ দিলে মই ক'বলৈ চেষ্টা কৰিম তেলে তালৈকে গৈ লওঁ এতিয়া ন মই বিচাৰিছিলো মোক প্ৰশ্নসমূহ যদি জনাই দিয়ে হয় তেতিয়াহ'লে মই লগে লগে উত্তৰ কৰিবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নৰ পৰা আপুনি এবাৰ প্ৰশ্নকেইটা এবাৰ কৈ দিয়ক তেতিয়া মোৰ ক'বলৈ সুবিধা হ'ব হয় হয় ভাস্কৰ জ্যোতি গগৈ তেখেতে সুধিছে ইজ এডুকেশ্যন এজ এ ছাবজেক্ট সুইটেবল ফৰ এপিয়াৰিং APSC চাৰ্ভিচ যদুমণি হয় যদুমণি গগৈ তেখেতে সুধিছে ছাৰ আমি আৰ্টছ পঢ়িও বেংকিঙৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিম নেকি ঠিক আছে ইয়াৰ পাছত এজনে সুধিছে ছাৰ উইল ইউ এক্সপ্লেইন এবাউট দ্য এথিক্স পেপাৰ অফ UPSC and explain specifically about its statistics part and how current affairs is important to this paper তেওঁৰ নামটো actually নামটো অহা নাই anonymous বুলিহে আহি আছে প্ৰশ্নটো আকৌ এবাৰ কওকচোন আচ্ছা তেখেতে সুধিছে ছাৰ উইল ইউ এক্সপ্লেইন এবাউট দ্য এথিক্স পেপাৰ অফ UPSC and explain specifically about its statistics part and how current affairs is important to this paper. ঠিক আছে দিয়ক এই তিনটা প্ৰশ্নৰ উত্তৰ দি লওঁ নেকি ঠিক আছে প্ৰথমতে ডক্টৰ বৰুৱাক ধন্যবাদ জনালো তেওঁ ইতিমধ্যে আমাক জনাইছে ভাস্কৰ জ্যোতি গগৈ নামৰ এজন ছাত্ৰ বা ডাঙৰীয়াই জনাইছে যে তেওঁ এডুকেশ্যনটো অপচনেল কৰিব পাৰে নেকি নিশ্চয় পাৰিব আপুনি APSC ৱেবছাইটত গৈ তেওঁলোকৰ সিলেবাছখন চাব নতুনকৈ তেওঁলোকে 26টা বিষয় অপচনেল সাবজেক্ট কৰিব পাৰিব বুলি নটিফিকেশ্যন কৰিছে সেই 26টা বিষয়ত যদি আপুনি বিচৰা বিষয়টো আছে এডুকেশ্যন মোৰ মতে থাকিব লাগে
থাকিব লাগে গতিকে আপুনি নিশ্চয় কৰিব পাৰিব খালি মই আপোনাক এটা কথাই কওঁ সাকসেসফুল হোৱা এক্সামত এটা ষ্ট্ৰেটেজি লাগে এডুকেশ্যন অপচনেল পেপাৰত more than 60% পোৱাটো ইমান সহজ নহয় যদিহে এডুকেশ্যন আপোনাৰ মূল বিষয় বা আপুনি নিজে 10+2 পৰা ডিগ্ৰী লেভেললৈকে এডুকেশ্যন পঢ়ি আছে আপুনি যথেষ্ট যদি আত্মবিশ্বাসী তেতিয়াহে আপুনি এডুকেশ্যন বিষয়টো অপচনেল হিচাপে ল'বলৈ মই কম জেনাৰেলি কি হয় স্কোৰিং সাবজেক্টৰ ওপৰত আসাম ষ্টেট পাব্লিক সাৰ্ভিস কমিশনিঙৰ ক্ষেত্ৰত হিষ্ট্ৰী জিওগ্ৰাফি এন্থ্ৰোপলজি these are the subjects which are very much scoring আৰু কোনোবাই যদি নিজৰ অসমীয়া বিষয়ত অপচনেলত দখল আছে তেওঁলোকে অসমীয়া বিষয়ত 65 to 68% পাবৰ বাবে সক্ষম হ'ব পাৰে যদি যথেষ্ট ভাল অসমীয়া সাবলীল অসমীয়া লিখিব পাৰে শব্দৰ ভাণ্ডাৰ আছে লিখিব পাৰে এডুকেশ্যনৰ ক্ষেত্ৰত কি হয় out of 200 আগতে 200 আছিল অপচনেল হাইষ্ট মাৰ্কস around 118 to 121 like that আৰু এতিয়া 250 মাৰ্কসৰ ভিতৰত এডুকেশ্যনত মই নেভাবো যে 130 কে বেছি মাৰ্কস কেৰি কৰিব কাৰণে মই আপোনাৰ মানে হতাশ হ'বলৈ জনোৱা নাই আপুনি যদি ইচ্ছা কৰে তথাপিও যদি বেলেগ বিষয়তকৈ আপোনাৰ এডুকেশ্যনৰ ওপৰত আত্মবিশ্বাস আছে আপুনি এডুকেশ্যন ল'ব পাৰে আৰু মই ভাবো আপুনি নিশ্চিন্ত মনে পৰীক্ষাত এপিয়াৰ কৰক লগতে নতুন যেটো পৰীক্ষা পদ্ধতি অসমৰ বিষয়ে আৰু 1 নম্বৰ এখন পেপাৰ থাকিব অসমীয়াত এখন কম্পালসৰি পেপাৰ থাকিব সেইকাৰণে মই ভাবো আপুনি এডভান্টেজত আছে আপুনি নিজৰ প্ৰিপাৰেচন আৰম্ভ কৰক এটা কথা সদায় মনত ৰাখিব জীৱনত আপুনি মোক মাত্ৰ এটা বছৰ দিয়ক 365 ডেজ দিয়ক আপুনি সিভিল সাৰ্ভিস অসমত এপিএসসি ক্লিয়াৰ কৰিব পাৰিব মই বিশ্বাস কৰো ইউপিএসসি ক্ষেত্ৰত তাতকে বেছি লাগিব অলপ গভীৰ অধ্যয়নৰ প্ৰয়োজন এপিএসসিৰ ক্ষেত্ৰত কি হয় যে নতুন প্যাটাৰ্ন ব্যাখ্যা কৰা অলপ কঠিন হয় কোচিং সেন্টাৰ বিলাকে হেল্প কৰিব পাৰে কম্পিটিশন কেৰিয়াৰ বুলি এটা আহিছে বিৰাট ভাল তেওঁ নিজেও ক্লিয়াৰ কৰিছে আৰু শৈলেন বৈশ্য দেৱৰ আছে বিখ্যাত কুইজাৰ শৈলেন বৈশ্য ডাঙৰীয়া গুৱাহাটী তেওঁ ইআৰডি ফাউণ্ডেশ্যন কোচিং সেন্টাৰ আছে তেওঁ আপোনালোকে ইন্টাৰভিউৰ কাৰণে মক ইন্টাৰভিউৰ কাৰণে তাত কৰিব পাৰে কিন্তু মই ভাবো 99% ডিপেন্ড কৰিব আপোনাৰ ওপৰত আৰু কি কিতাপ লাগে ইতিমধ্যে মই আপোনাক কৈছিলো আপোনালোকে চাগে যদি নোট ডাউন কৰিছে এই কিতাপসমূহ কালেক্ট কৰক পঢ়া শুনা আৰম্ভ কৰক ভাস্কৰ জ্যোতি গগৈলৈ মোৰ শুভেচ্ছা থাকিল এতিয়া আহিলো যদুমণি গগৈ বেংকিং যদুমণি গগৈ কলা শাখাৰ বেংকিং লৈ তেওঁ চিন্তিত হ'ব নালাগে কাৰণ 10+2 এপিয়াৰ বা ক্লিয়াৰ কৰা ল'ৰা ছোৱালীও ক্লাৰিকেল এক্সাম বেংক ক্লাৰিকেল এক্সাম এপিয়াৰ কৰিব পাৰে এটা বস্তু আপোনাক লাগিব আপোনাৰ পাৰ্সিভাৰেন্স লাগিব আপুনি কি দৰে নিজকে ফোকাস কৰি প্ৰেক্টিস কৰিছে এতিয়া আজিকালি কি হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া নিজেই পাতে ক্লাৰিকেলটো আৰু বাকি অল দা গভৰ্নমেন্ট বেংকস পিএসইউ বেংকস ইনক্লুডিং আমাৰ অসম গ্ৰামীণ বেংক এটা পুলতে গোটেই ক্লাৰিকেল এক্সামটো পাতে আৰু তাৰ কাট অফ কিমান হয় কি কথা সব গম পাই থকা যায় তেওঁলোকে আপলোড কৰি থাকে গতিকে আপুনি প্ৰথমতে মই যেটা আপোনাৰ ওয়েবসাইট কলো যেটা ইউটিউব চেনেল কলো সেইখিনিৰ বাদেও বজাৰত কিছুমান বেসিক বেংকিংৰ ওপৰত মেগাজিন আছে সেইবিলাক পঢ়া শুনা কৰিব লাগিব আৰু ম্যাথমেটিক্স টু শৰ্টাৰ ম্যাথমেটিক্স কেনেকে খুব শৰ্ট টাইমত টাইৰাৰ এখন কিতাপ আছে TYRA টাইৰাৰ এখন কিতাপ আছে এখন বেসিক টেক্সট বুক এখন বুজিবৰ কাৰণে এখন পঢ়িব পাৰে বা এচ চান্দৰ এখন আগৰৱালৰ ৰিজনিং আছে আগৰৱাল এচ চান্দ কোম্পানীৰ ৰিজনিং এখন আছে 650 পৰা 700 মান টকা লয় অনলাইন আনিলে বহুত সস্তাত পাব আপুনি নিজকে পৰীক্ষা কৰি চাওক আপোনাৰ যদি ধৈৰ্য শক্তি আছে ভুল আপুনি যদি টাইম লিমিট এটা টাইম ফ্ৰেমৰ ভিতৰত আপুনি টাইম ফ্ৰেমৰ ভিতৰত যদি লিমিটেড টাইমত প্ৰেক্টিস কৰে আপুনি নিজকে টাইম মেনেজমেন্টটো যদি আপুনি ভাল কৰিব পাৰে আপুনি নিশ্চয় বেংকিং পৰীক্ষাত সফল হ'ব আৰু আপুনি ফোকাস থাকিব লাগিব সঁচাকৈ যদি আপুনি জীৱনত কিবা এটা কৰিব বিচাৰিছে আপুনি সফল হ'ব এতিয়া আহো মই মোৰ শেষৰ প্ৰশ্নটোলৈ
এইটো কোনোবা এজন ছাত্ৰই সুধিছে যে ইথিক্স পেপাৰখনত একচুৱেলি তেওঁ জেনেৰেল নলেজৰ কথা কৈছে যে কাৰেণ্ট এফেয়াৰ্ছ লাগিব নেকি এইটো নহয় মানে ইথিক্স পেপাৰখনৰ এতিয়া আপোনাৰ মতে প্ৰশ্নটো মই ভাল পাইছো মই এইটো সুধিব বিচাৰিছো আমাৰ কাম কাজবিলাক ইথিকেল হৈছে নাই আজি উজনি অসমত অল ইণ্ডিয়া এখন অইল ফিল্ড বাগজান অইল ফিল্ডত দুৰ্ঘটনাবশতঃ এটা জুই লাগিছে বা পৰিৱেশ তন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰিছে whether it is a ethical practice or not এটা নৱৰত্ন কোম্পানী এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পাব্লিক সেক্টৰ নৱৰত্ন কোম্পানীয়ে যিটো দুৰ্ঘটনা কৰাৰ বাবে যিটো অসুবিধা হৈছে পৰিৱেশ তন্ত্ৰত প্ৰভাৱ পৰিছে ডেফিনেটলি যে আনএথিকেল প্ৰেক্টিছ গতিকে সেই কথাবিলাক এই কোম্পানীটোৰে বা বিভিন্ন কোম্পানীত কৰ্মৰত কাৰ্যবাহী বিষয়াসকলে অনুভৱ কৰা উচিত যে তেওঁলোকে কৰা কাম কাজে সমাজত বা পৰিৱেশ তন্ত্ৰত ইকোসিস্টেমত কোনো ধৰণৰ অসুবিধা নকৰে বা এনেকুৱা ধৰণৰ ইথিকেল কথাবিলাক চাবৰ বাবে আজিকালি অফিচাৰ্ছ বিলাক সিলেকশনছ কৰিবৰ কাৰণে সাইকোমেট্ৰিক টেষ্ট যে সাইকোলজিক্যালি whether the candidate is balanced হয় নহয় এতিয়া মই ইয়াত উল্লেখ কৰিব বিচৰা নাই অসমৰ কিছু নামজ্বলা বিশ্ববিদ্যালয়ৰ মাজতে এটা ঘটনা ঘটিছে যোৱা এসপ্তাহ 10 দিনৰ এই এনেকুৱা ধৰণৰ ঘটনাবিলাক এই কাৰণেই ঘটিবলৈ লৈছে যে ৰিক্ৰুটমেন্ট প্ৰসেছ বিলাকত ইথিকেল প্ৰেক্টিছটো ইথিকেলটো সাইকোমেট্ৰিক টেষ্ট বিলাকৰ খুবেই প্ৰয়োজন হৈছে যে এজন ব্যক্তি অকল চাকৰিটোৰ কাৰণে জীয়াই আছে নেকি তেওঁ নিজৰ কাম কাজত সেই ইথিকেল প্ৰেক্টিছটো আনিছেন নাই এজন চিকিৎসকে প্ৰয়োজন নোহোৱা ধৰণে নোহোৱাকৈ কিবা এটা কাম ৰোগীয়ে নজনাকে কৰি পেলাইছে নেকি তেওঁ নিজৰ ভিতৰৰ মানুহটোক তেওঁৰ আত্মাটোক তেওঁ প্ৰশ্ন কৰিছেনে যে এই কামটো কৰা উচিত নে নাই এই এনেকুৱা ধৰণৰ কথাৰ বাবেই আজিকালি ইথিক্সটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈছে আজি ধৰক সিভিল সাৰ্ভেন্ট এজনে আইপিএসসি সিলেকশন পায় কাইলে গোলাঘাটত তেওঁ সাৰ্কেল অফিচাৰ হিচাপে চক্ৰ বিষয়া হিচাপে নিযুক্ত হৈ কিবা এটা কাম কৰিবলৈ যাওঁতে ৰোড সাইড ভেন্ডৰছক তেওঁ ক্লিয়াৰিং কৰিবলৈ যাওঁতে বা চৰকাৰী মাটিত বনোৱা ঘৰবিলাক ভাঙি দিবলৈ যাওঁতে তাত থকা মানুহখিনিৰ পৰিস্থিতি পৰিৱেশ বা তেওঁলোকৰ জীৱিকা এইবিলাকৰ ওপৰত তেওঁলোকে চিন্তা কৰিছে নে ইথিকেলি তেওঁ চিন্তা কৰিছে নে চৰকাৰী অৰ্ডাৰটো পালন কৰিবৰ বাবে আজি ভৰ বাৰিষা 600 বা 1000 মানুহ পদপথৰ পৰা উচ্ছেদ হৈছে নেকি বা উচ্ছেদ হোৱা মানুহখিনি কলে যাব কি কৰিব এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবৰ বাবে আজিকালি ইথিক্সৰ কথাটো আহিছে এটিটিউডৰ কথাটো আহিছে আৰু ইয়াৰ ষ্টেটিক্স পাৰ্ট মানে কি হয় যিকোনো বিষয়ত দুটা পাৰ্ট থাকে এটা আছে ডাইনামিক পাৰ্ট এটা আছে ষ্টেটিক পাৰ্ট আজি জেনাৰেল ষ্টাডিজৰ পেপাৰ এখনত ষ্টেটিক পাৰ্টটোৰ আজি বা 5 বছৰ বা 10 বছৰ আগতে যিটো আজি ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স স্ট্ৰাগল ফৰ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স যিটো ষ্টৰী আজি বা 10 বছৰ আগতে যিটো আছিলে হিষ্ট্ৰীত সেই একেটাই আছে that means that is a static part ডাইনামিক পাৰ্ট কোনটো প্ৰত্যেক বছৰে কি চিন্তা সলনি হৈছে যে কি নতুনকে আমি কাক গুৰুত্ব দিছো কোনজন মহামানৱক গুৰুত্ব দিছো চৰকাৰী পলিচিত কাক আগবঢ়াই দিয়া হৈছে আজিকালি দেখা গৈছে নতুন মনীষী বা নতুন ব্যক্তি চৰকাৰী পলিচি সমূহত নামাকৰণ কৰা হৈছে যিবিলাক ধৰক আজি পৰা এটা দশকৰ আগতে আমি শুনা নাছিলো গতিকে সেই ব্যক্তিসকলৰ সিগনিফিকেন্স কি গুৰুত্ব কি কন্টেম্পৰেৰী মডাৰ্ণ হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰীৰ লগত তেওঁলোকৰ কি সম্পৰ্ক সেই ডাইনামিক পাৰ্টটো সেইটো কয় ডাইনামিক পাৰ্ট আমি নতুনকৈ এজন বিষয়বস্তু যে নতুন এটা ঘটনা নতুন এজন ব্যক্তি তেওঁ হিষ্ট্ৰীত আছিলে আমি আগতে ফোকাস কৰা নাছিলো এতিয়া নতুনকৈ ফোকাস কৰা হৈছে তেওঁৰ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্সত তেওঁৰ কি পৰ্যায়ত সিগনিফিকেন্ট কিদৰে সহায় কৰিছিলে তেওঁৰ গুৰুত্ব কি সেইটো হৈছে ডাইনামিক পাৰ্ট গতিকে মই নেভাবো এই ষ্টেটিক্স পাৰ্টটোতকৈ ইথিকেল প্ৰেক্টিছ বিলাকত কেছ ষ্টাডি বিলাকৰ গুৰুত্বপূৰ্ণ এতিয়া বাগজান এটা কেছ ষ্টাডি হ'ব পাৰে এতিয়া এজ ফৰ এক্সাম্পল মই কাৰ্যবাহী কৰি থকা নুমলীগড় ৰিফাইনাৰী এক্সপানশ্যনৰ কাৰণে গৈ আছে আমাৰ এক্সপানশ্যনত যাওঁতে পৰিৱেশ তন্ত্ৰৰ ওপৰত আমাৰ কি প্ৰভাৱ পৰিব বিভিন্ন আলোচনা বিলোচনা বা লোকেল লেভেলৰ বিভিন্ন মিটিং হৈছে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টেও তেওঁলোকক ক্লিয়াৰেন্স দিছে তেওঁলোকে
বিভিন্ন চুক্তি ক্লজ কৰি পেলাই আমাকো বিভিন্ন MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ জৰিয়তে আমাকো বান্ধি ৰাখিব বিচাৰিছে। আমিও সীমাবদ্ধতাৰ মাজতে কামখিনি আগবঢ়াই নিব লাগিব। গতিকে এইবিলাক হৈছে ইথিকেল প্ৰেক্টিচ। আপোনালোকক এখন মই কিতাপৰ কথা কওঁ, আগতেও কৈছিলোঁ ইথিক্সৰ কাৰণে এখন কিতাপৰ কথা কৈছিলোঁ, অশোক কুমাৰ। আৰু লগতে আপোনালোকে ভাৰতবৰ্ষৰ চেন্নাইৰ পৰা পাব্লিছ হোৱা হিন্দু পেপাৰখন পঢ়িব লাগিব। দুখনেই মই পেপাৰ পঢ়িব কওঁ, এখন আছাম ট্ৰিবিউন পঢ়িব, এখন হিন্দু পঢ়িব। হিন্দুত ইথিক্সৰ ওপৰত, ইক'লজি এণ্ড ফৰেষ্টৰ ওপৰত যথেষ্ট লেখা মেলা থাকে। আছাম ট্ৰিবিউনৰ অকণ হেডলাইন কেইটাই নাচাব, ভিতৰৰ পেজ কেইটাও চাব, পাৰিলে এডিটৰ পেজটো চাব। আৰু হিন্দুটো আৰু বিৰাট সাংঘাতিক। আৰু হিন্দু আপুনি পঢ়া শুনা কৰিলে আপোনাৰ জীৱনৰ ডাইমেনশ্যন, আপোনাৰ ব্যক্তিত্ব, আপোনাৰ পাৰ্চনেলিটি, এই কথাবিলাক যথেষ্ট সলনি হ'ব। আৰু আপোনালোকৰ এই সলনিবিলাক এনেকুৱা নহয় যে আপোনালোকৰ ব্যক্তিগত পৰ্যায়তে সহায় কৰিব। আজিৰ পৰা 1 বা 2 দশকৰ পিছত আপোনালোকে আমাৰ সমাজখনক নেতৃত্ব দিব লাগিব। গতিকে ভাবো আপোনালোকে নিজৰ পৰীক্ষাত সফল হ'ব। এইমাত্ৰ এটা প্ৰশ্ন আহিছে, উদ্দীপনা বৰা বুলি এগৰাকী ছাত্ৰীয়ে সুধিছে যে উদ্ভিদ বিজ্ঞানৰ বিষয়ত তেওঁ কি পৰীক্ষা দিব পাৰিব। মই ভাল পালো উদ্দীপনা বৰা, ধন্যবাদ। আপোনাৰ যথেষ্ট সম্ভাৱনা আছে। মই ভাবো আপুনি ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ কাৰণে চেষ্টা কৰা ভাল। ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচত যিসকল উদ্ভিদবিদ্যা বটানী বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট থাকে, দে আৰ ইন এডভান্টেজিয়াছ পজিশ্যন। বাকী আপুনি সাধাৰণতে এটা জীৱিকা পাবৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি আপুনি কৰিব পাৰে। BEd কৰিব পাৰে বা মাষ্টাৰ্ছ কৰি নেট ক্লিয়াৰ কৰিব পাৰে, স্লেট ক্লিয়াৰ কৰিব পাৰে, PhD কৰিব পাৰে, সেইবিলাক বেলেগ কথা। কিন্তু মই বিচাৰোঁ আপুনি ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ IFS কৰিলে কি হয়, ডিভিজনেল ফৰেষ্ট অফিচাৰ হিচাপে আপুনি ডাইৰেক্ট কৰ্মৰত হ'ব পাৰে। জেনেৰেলি কি হয়, ফৰেষ্টটো এটা ষ্টেট, আমাৰ সংবিধানে 2খন লিষ্ট দিছে, এখন ইউনিয়ন লিষ্ট, এখন ষ্টেট লিষ্ট, এখন কনকাৰেণ্ট লিষ্ট। এডুকেশ্যন বিষয়বস্তুটো ষ্টেট লিষ্টত থাকে, এইটো ইউনিয়ন লিষ্টত মানে যদিও মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ থাকে, কিন্তু চেন্ট্ৰেল ইউনিভাৰ্চিটিবিলাকৰ কাৰণে কিবা কাৰণে, কিন্তু তেনেকে ল এণ্ড অৰ্ডাৰটো ষ্টেট লিষ্টত থাকে, ফৰেষ্টটো তেনেকে ষ্টেট লিষ্টত থাকে। আপুনি যেতিয়া ডিভিজনেল ফৰেষ্ট অফিচাৰ হ'ব পাৰিব, আপুনি ষ্টেটৰ গোটেই অফিচাৰ্ছখিনিৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনাৰ সংমণ্ডলৰ অফিচাৰ্ছখিনিৰ হেড হিচাপে আপুনি জইন কৰিব পাৰিব। এতিয়া আমাৰ গোলাঘাটত 2জন DFO দেখা যায়, এজন গোলাঘাট সংমণ্ডলত থাকে, এজন কাজিৰঙাত বোকাখাতত থকা দেখা যায়। আপুনি এইকাৰণে ক্লিয়াৰ কৰিব পাৰিব, বটানী যাৰ মেজৰ থাকে তেওঁলোকৰ জেনেৰেলি কি হয়, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি কেমেষ্ট্ৰি পাছ কোৰ্চ থাকে। আপোনাৰ বটানীৰ মূল বিষয় লৈ পেলাই আপুনি যেতিয়া ফৰেষ্ট ছাৰ্ভিচৰ আগতে কি হৈছিলে, 5 বছৰ আগলৈকে প্ৰিলিমছ পতা হোৱা নাছিলে, আজিকালি ফৰেষ্ট ছাৰ্ভিচ বহুতে ক্লিয়াৰ কৰে, বহুতে এপিয়াৰ কৰে। সেইকাৰণে কি হৈছে, প্ৰিলিমছ দিছে। প্ৰিলিমছ ক্লিয়াৰ কৰাৰ পিছত আপুনি বটানী মূল বিষয় ল'ব পাৰিব, আৰু লগত আৰু এটা ছাবজেক্ট ল'লে আপুনি ইচ্ছা কৰিলে কেমেষ্ট্ৰি ল'ব পাৰিব, জুলজি ল'ব পাৰিব আপোনাৰ নিজৰ, বা বটনী থাকিলে লগত ফৰেষ্ট্ৰি ল'ব পাৰিব। ফৰেষ্ট্ৰি ইজ এ ক্লোজ ছাবজেক্ট উইথ দ্য বটনী। আপুনি মোৰ ইমেইল ID টো পাইছে যদি মোক লিখিব, মই পাৰিলে আপোনাক ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ কাৰণে কিতাপ পত্ৰ কি পঢ়িব লাগিব জনাম। আপুনি হিন্দুখন পঢ়া আৰম্ভ কৰিব পাৰে, আৰু বছৰৰ আৰম্ভণিতে জানুৱাৰী মাহত সদায় এখন মনোৰমা ইয়াৰবুক কিনিব। মনোৰমা ইয়াৰবুকত প্ৰত্যেক বছৰতে প্ৰায় 100 পৃষ্ঠাৰ বিভিন্ন এছে আহে বিভিন্ন বিষয়বস্তুৰ ওপৰত। সেইখন পঢ়া শুনা কৰিলে আপোনালোকৰ চিন্তাৰ গভীৰতা বাঢ়িব। আপোনালোকে কথাবিলাক ভাৰতবৰ্ষ বা ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক পৰ্যায়ৰ বিশেষজ্ঞসকলে কিদৰে ভাবিছে, তেওঁলোকে কিদৰে চিন্তা কৰিছে, তেওঁলোকৰ চিন্তাৰ লগত নিজৰ চিন্তাৰ এটা কনভাৰ্জেন্স কৰিব পাৰিব। আৰু পাৰ্চিভাৰেন্স, আপুনি ফৰেষ্ট ছাৰ্ভিচ মোৰ মতে ক্লিয়াৰ কৰিব পাৰিব। অভাৰ টু ডক্টৰ বৰুৱা। ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ বিষয়ে নিকিতা কাকতিও জানিবলৈ বিচাৰিছিলে, তেওঁ এতিয়া গম পালে কথাখিনি। ঠিক আছে। এটা খুব সুন্দৰ প্ৰশ্ন সুধিছে যদুমণি গগৈ। কওকচোন। সুধিছে যে আমি যেতিয়া ইণ্টাৰভিউৰ মুখামুখি হ'ম তেতিয়া নিজক কিদৰে পজিটিভ কৰি ৰাখিম। তেওঁ যদুমণি গগৈ ডাঙৰীয়া যিটো সুধিছে, তেওঁ কিহৰ ইণ্টাৰভিউৰ কথা সুধিছে? বোধ কৰোঁ UPSCৰে নেকি?
ঠিক আছে ঠিক আছে তেখেতে আৰু এটা সুধিছিলে লগতে কওক যে এইটো বোধ কৰোঁ UPSC পৰীক্ষাৰ কথাই সুধিছে যে এনেকুৱা পৰীক্ষাত কোনো প্ৰশ্নৰ উত্তৰ ভুলকে কৰিলে নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা আছে নেকি? ঠিক আছে ঠিক আছে যদুমণি গগৈ ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ পৰা মই অনুমান কৰিছোঁ আপুনি ইণ্টাৰভিউৰ বিষয়ে সুধিছে যিহেতু ভাৰত চৰকাৰে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ বাবে ইণ্টাৰভিউবিলাক বন্ধ কৰি দিছে তে মই ধৰি লৈছোঁ আপুনি মোক সোধা প্ৰশ্নটো চিভিল চাৰ্ভিচৰ পৰীক্ষাৰ ইণ্টাৰভিউৰ বিষয়ে সুধিছে সাধাৰণতে দেখা যায় অসমত আসাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ ইণ্টাৰভিউবিলাক মিনিমাম 30 মিনিটছ টু 45 মিনিটছ হোৱা দেখা যায় ইণ্টাৰভিউলে যেতিয়া ইণ্টাৰভিউ এখন বৰ্ডত কমেও 5জন ব্যক্তি থাকে তাৰে চিভিল চাৰ্ভিচ বা UPSC ক্ষেত্ৰত 3জন মেম্বাৰ মিনিমাম থাকে বৰ্ড মেম্বাৰ এই মেম্বাৰৰ ভিতৰত কোনোবা এজন চেয়াৰমেন থাকিব পাৰে নাথাকিবও পাৰে বা 3জন মেম্বাৰ থাকে এজন গভ ৰিপ্ৰেজেন্টেটিভ থাকে গভৰ্ণমেণ্টে পঠিয়াই আৰু এজন ইণ্টাৰভিউ কমিটিখনৰ ছেক্ৰেটাৰী হিচাপে এজন থাকে তেওঁ আমাৰ অসমৰ ক্ষেত্ৰত এজন ACS অফিচাৰ যিজন মানে আসাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ যিজন ছেক্ৰেটাৰী তেওঁ নিজে থাকে বা তেওঁ অৱৰ্তমানত তেওঁ কাৰোবাক দায়িত্ব দিয়ে এতিয়া কথা হ'ল ইণ্টাৰভিউৱাৰ সকল যেতিয়া এটা ইণ্টাৰভিউ ল'বলৈ আহে তেওঁলোকে কেতিয়াও প্ৰি প্লেন কুৱেশ্যন লৈ নাহে তেওঁলোকে কেতিয়াও ৰাতিপুৱা আলোচনা নকৰে মই এটা ইণ্টাৰভিউত যেতিয়া বহিব যাম মই যেতিয়া ইণ্টাৰভিউ ল'ম বা ডক্টৰ বৰুৱা ছাৰ বা ডক্টৰ গগৈ যিসকল আছে তেওঁলোকেও জানিব যেতিয়া ইণ্টাৰভিউ লয় তেওঁলোকে কেতিয়াও মনতে এটা প্ৰি ডিটাৰমাইন মাইণ্ডছেট লৈ পেলাই প্ৰশ্ন লৈ নাহে চিভিল চাৰ্ভিচৰ ক্ষেত্ৰত প্ৰশ্নৰ উত্তৰৰ গভীৰতা চোৱা যায় ছাত্ৰৰ বা ছাত্ৰীজনৰ দৃষ্টিভংগী কেনেকুৱা সেইটো চোৱা যায় আৰু বহুত ক্ষেত্ৰত দেখা যায় সেই পদটো অসমৰ ক্ষেত্ৰত দেখা যায় সেই পদটো সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কিমান প্ৰয়োজন মানে তেওঁৰ কিমান সাপোজ তেওঁ অলৰেডি IBM-ত এজন সফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে US বা বেংগলোৰত কাম কৰি আছে তেওঁ অসমলৈ আহি পেলাই ইণ্টাৰভিউটো দিছে তেতিয়া ইণ্টাৰভিউ বৰ্ডৰ সকলোৱে যদিও তেওঁক যথেষ্ট ভাল পাইছে ইণ্টাৰভিউত ভাল পাইছে তেওঁক সাজেষ্ট কৰে যে তেওঁ IBM-তে থকাটো ভাল তেওঁ ইয়ালৈ আহিব নালাগে কাৰণ অলৰেডি এটা ভাল কোম্পানীত এটা ভাল জব কৰি আছে এনেকুৱাও হ'ব পাৰে এটা কেছ ষ্টাডি এতিয়া মই আপোনাক কওঁ যদুমণি গগৈক কওঁ আপুনি সদায় আপুনি এনেকুৱা এটা বিষয়বস্তু আপোনাৰ হবি আপোনাৰ পৰিচয় প্ৰথম আপোনাক দিবলৈ ক'ব ইণ্টাৰভিউ আপুনি আত্মবিশ্বাসৰে যেতিয়া আপোনাৰ পৰিচয় আপুনি ক'ব যে মই গোলাঘাটৰ বা কোনোবাই ক'ব মই তেজপুৰৰ কোনোবাই ক'ব মই শিৱসাগৰৰ গতিকে আপুনি যেতিয়া মোক নিজকে ক'ব যে মই শিৱসাগৰৰ গতিকে আপোনাৰ শিৱসাগৰৰ বিষয়ে সম্যক জ্ঞানটো পানীৰ দৰে ফটফটীয়া ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব আপুনি শিৱসাগৰৰ বুৰঞ্জী শিৱসাগৰৰ নামকৰণ আপুনি শিৱসাগৰ জিলাৰ বা গোলাঘাট জিলাৰ হিচাপে গোলাঘাট জিলাৰ ছাত্ৰ হিচাপে ধনশিৰি উপত্যকাৰ পৰা আৰম্ভ কৰি গোলাঘাট জিলাৰ হিষ্ট্ৰীৰ ওপৰত আপোনাৰ দখল লাগিব কাৰণ তাৰ পৰাই আপোনাৰ গোলাঘাটৰ বুলি কয় গোলাঘাটৰ পৰা দেৰগাঁৱৰ পৰা আৰম্ভ কৰি আপোনাৰ গোটেই অঞ্চলটো গোলাঘাট জিলাখনৰ ওপৰত কাজিৰঙাৰ ওপৰত আপোনাৰ যথেষ্ট ধাৰণা লাগিব প্ৰথম কথা দ্বিতীয় কথা কোনোবা এজন মেম্বাৰে যদি সোধে আপোনাৰ হবি কি আপুনি তাত আপোনাৰ হবি বিভিন্ন হ'ব পাৰে আপুনি কিতাপ পঢ়ি ভাল পাওঁ বুলি ক'ব পাৰে কিতাপ পঢ়ি ভাল পাওঁ বুলি কোৱাৰ লগে লগে তাৰ লগত প্ৰশ্ন আহিব পাৰে যে শেক্সপিয়াৰৰ পৰা আৰম্ভ কৰি ফেমাছ আজি চেতন ভগতলৈকে যিকোনো প্ৰশ্ন তাৰ পৰা উত্তৰ প্ৰশ্ন হ'ব গতিকে আপুনি আপোনাৰ হবিটো কি বুলি উপস্থাপন কৰে আপুনি মেক্সিমাম ল'ৰাবিলাকে দেখা যায় যে কি ভাল পাওঁ তোমাৰ হবি কি তেওঁ উত্তৰ দিয়ে যে ক্ৰিকেট ভাল পাওঁ এতিয়া কথা হ'ল মই নিজে যদি ইণ্টাৰভিউ ল'বলৈ যাওঁ মই জীৱনত সুনীল গাভাস্কাৰৰ শেষখন ছেমিফাইনেল ইংলেণ্ডৰ এগেইনষ্টত ৰিলায়েন্স কাপত মুম্বাইত 87ত যেতিয়া হাৰিছিলে ইণ্ডিয়া তেওঁ 4 ৰানৰ এটা অফ ড্ৰাইভ মাৰাৰ পিছত তেওঁ আউট হৈছিলে সেই শ্বটটোৰ পিছত সেই খেলাখন চোৱা মোৰ মনত আছে ইণ্টাৰভিউ এজন যেতিয়া মোতকৈও পুৰণা হ'ব গতিকে যে সুনীল গাভাস্কাৰ গুণ্ডাপা বিশ্বনাথ বিশন সিং বেদীৰ ওপৰত 83 চনৰ ৱৰ্ল্ড কাপৰ ওপৰত আপোনাক প্ৰশ্ন সুধিব কাৰণ ক্ৰিকেটৰ ইতিহাস আছে 150 বছৰ আপুনি বুজি পাইছেনে গগৈ ডাঙৰীয়া যদুমণি গগৈক কৈছো
গতিকে আপুনি এনেকুৱা এটা আপুনি হবি ক'ব লাগিব যিটো হবিৰ ওপৰত আপোনাৰ যথেষ্ট জ্ঞান গভীৰতা যথেষ্ট ধাৰণা আপোনাৰ থাকিব লাগিব কাৰণ এইটো এটা এক্সাম কম্পিটিটিভ এক্সাম আপুনি এটা স্কিল এটা ষ্ট্ৰেটেজি আপোনাৰ থাকিব লাগিব কিদৰে আপুনি এই এক্সামটো ক্লিয়াৰ কৰি পাম আপোনাৰ লক্ষ্য কি ইণ্টাৰভিউৰ পিছত আৰু আপোনাক কোনো জীৱনত কেতিয়াও নোসোধে সুনীল গাভাস্কাৰ লাষ্ট মেটচখনত কেনেকৈ আউট হৈছিলে 83 ৱৰ্ল্ড কাপত কিদৰে সুইং বলৰ চমৎকাৰত ভাৰত আণ্ডাৰডগ হৈও কেনেকৈ ৱৰ্ল্ড কাপ চেম্পিয়ন হৈছিলে বা সুনীল গাভাস্কাৰ এজন কেপ্টেইন হিচাপে কেতিয়াও সফল নাছিল বুলি এটা আলোচনা হয় এইটোৰ ওপৰত আপোনাক কোনো একো নাই সেই ইণ্টাৰভিউ পিৰিয়ডটোত আপুনি যেতিয়া আপোনাৰ কথা হ'ল আপুনি যিকেইটা প্ৰশ্ন প্ৰথমে ক'ব আপোনাৰ নামটো ক'ব আপোনাৰ থকা ঠাইখনৰ কথা ক'ব আপুনি আজি কি কৰি আছে যে এনেকুৱা কৰি আছো আপোনাৰ হবিৰ কথা ক'ব আপুনি সেই বিষয়ে আপুনি তন্নতন্নকৈ বিশদভাৱে জানিব লাগিব কাৰণ ইণ্টাৰভিউৱাৰসকলে কেতিয়াও প্ৰি ডিটাৰমাইন প্ৰশ্ন আপোনাক নোসোধে আপুনি সাধাৰণতে দেখা যায় কলা বিভাগত কিমান হয় মই নাজানো আপোনালোকৰ কলেজৰে ভাইভাত কেমিষ্ট্ৰি ফিজিক্সৰ প্ৰেক্টিকেলত যেতিয়া ভাইভা হয় ছাত্ৰজনে যিটো বিষয়বস্তুৰ ওপৰত প্ৰেক্টিকেলটো কৰে এই প্ৰেক্টিকেলটোৰ পৰাই প্ৰশ্নখিনি আৰম্ভ হয় তাৰপিছত তেওঁ এই প্ৰেক্টিকেলৰ বেকগ্ৰাউণ্ডত যিখিনি থিয়ৰি থাকে থিয়ৰিখিনিৰ ওপৰতেই গোটেই ভাইভাৰ প্ৰশ্নখিনি 70% প্ৰশ্ন তাতেই কেন্দ্ৰীভূত হয় গতিকে আপুনি 70% যদি সফল হ'ব পাৰিব আপোনালোকক সময় আছে কাৰণে কওঁ এটা ইণ্টাৰেষ্টিং কথা মোৰ এজন বন্ধু মাজুলীৰ তেওঁ এপিএছচি মেইনছৰ ক'ব 4বাৰ ক্লিয়াৰ কৰিছে তেওঁ নুমলীগড় শোধনাগাৰৰ এজন কাৰ্যবাহী তেওঁ ইণ্টাৰভিউত নাপায় সদায় কিবা কাৰকৰ কাৰণে নাই পোৱা যোৱাবাৰ ইণ্টাৰভিউত তেওঁ 1 ঘণ্টা ইণ্টাৰভিউ লৈছে তেওঁ ভাওনাৰ বচনৰ পৰা আৰম্ভ কৰি ৰাস কিদৰে মাজুলীত ৰাস কেনেকৈ হয় ৰাসৰ সংলাপ পৰ্যন্ত তেওঁ ইণ্টাৰভিউত মাতিবলগীয়া হৈছে আৰু মোৰ বিশ্বাস তেওঁ শুদ্ধকেই মাতিব গতিকে আপুনি মনত এটা ধাৰণা কৰক আজিৰ পৰা যিটো বিষয়ৰ ওপৰত আপুনি হবি বুলি ক'ব অধ্যয়নেই হওক ক্ৰিকেটেই হওক সেই বিষয়ে আপোনাৰ এটা কমেও অলপ হ'লেও গভীৰ জ্ঞানৰ প্ৰয়োজন হ'ব নহ'লে আপুনি ইণ্টাৰভিউৱাৰসকলক মিছলিড কৰা হ'ব আৰু আপুনি ফেইল হ'ব গতিকে নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিবৰ কাৰণে নিজৰ ছাত্ৰ ছাত্ৰীৰ সৈতে মিলি মক ইণ্টাৰভিউ কৰাব পাৰে 4-5 জন বহি প্ৰত্যেকে আজি তোৰ ইণ্টাৰভিউ হ'ব কাইলৈ তোমাৰ হ'ব এনেকৈ কৰি আপুনি ইনফৰ্মেলি মক ইণ্টাৰভিউ কৰিব পাৰে আৰু ইচ্ছা কৰিলে গুৱাহাটীত কিছুমান কোচিং চেণ্টাৰ আছে আপুনি ইণ্টাৰভিউৰ আগত মাত্ৰ 25 দিনমান টাইম পায় মক ইণ্টাৰভিউ দিব পাৰে কিন্তু আপুনি নিজাববীয়া চিন্তাধাৰাবিলাক আগবঢ়াই নিবৰ বাবে যথেষ্ট পঢ়া শুনা কৰিব লাগিব পঢ়া শুনা কৰিলে আপুনি সফল হ'ব আৰু নিগেটিভ মাৰ্কিঙৰ এটা প্ৰশ্ন সুধিছিলে যদুমণি গগৈয়ে প্ৰিলিমছত আসাম পাব্লিক সাৰ্ভিস কমিশনৰ প্ৰিলিমিনাৰী পৰীক্ষাত দুখন পেপাৰ থাকে ফাৰ্ষ্ট পেপাৰ জিএছ সেকেন্ড পেপাৰ সিসেট তাত নিগেটিভ মাৰ্কিংটো এটা প্ৰশ্ন ভুল হলে -0.25 মাৰ্কস মাইনাস হয় আগতে নাছিলে এটো যথেষ্ট নতুন গতিকে আত্মবিশ্বাসী নহলে কোনো প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়োজন নাই আপুনি যদুমণি গগৈ ডাঙৰীয়া মোৰ হিচাপত ওবিসি হ'ব ওবিসি ক্যাটাগৰীত আপুনি 60% নম্বৰ যদি পায় ফাৰ্ষ্ট পেপাৰখনত আউট অফ 100 যদি 60 কোৱেশ্চন আপুনি কাৰেক্ট এনসাৰ কৰিব পাৰে ধৰি লৈছো 60% পাইছে বাকি 40 আপুনি এনসাৰ কৰা নাই আপুনি ডেফিনেটলি মেইনছ দিব পাৰিব আৰু খালি আপুনি সি সেটৰ সেকেন্ড পেপাৰখনত আপোনাৰ মিনিমাম 33% পাব লাগিব আপুনি পাস কৰিব লাগিব সেকেন্ড পেপাৰখন পাস কৰিলেহে ফাৰ্ষ্ট পেপাৰখন কনসিডাৰেশন আহিব এই নেট পৰীক্ষাত মাস্টাৰ্স কমপ্লিট কৰি ন্যাশনাল এলিজিবিলিটি টেষ্ট এক্সাম দিব যাওঁতে তেনেকুৱা এখন পেপাৰ থাকে কম্পালসৰি পেপাৰখন ক্লিয়াৰ কৰিলেহে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট এজন জিআৰএফ বা লেকচাৰশ্বিপৰ কাৰণে সিলেকশন পায় বাকি পেপাৰখিনি সেকেন্ড পেপাৰখন চোৱা যায় এতিয়া কথা হ'ল আপুনি এই সি সেট পেপাৰখনত তিনটা পাৰ্ট থাকে ইংলিশ গ্ৰামাৰ্স ইংলিশ থাকে 33% ম্যাথমেটিক্স থাকে ক্লাস 10 লেভেলৰ 33% আৰু ৰিজনিং থাকে 33% গতিকে আপুনি মিনিমাম 50% পাবৰ কাৰণে সি সেটত চেষ্টা কৰিব তেতিয়া আপুনি মিনিমাম 33% পাব তেতিয়াহে আপোনাৰ ফাৰ্ষ্ট পেপাৰখন কনসিডাৰেশনলৈ আহিব আৰু তেতিয়া নিগেটিভ মাৰ্কিংৰ কথাখিনি আহিব নিগেটিভ মাৰ্কিং সব সি সেটতো আছে সেকেন্ড পেপাৰতো আছে ফাৰ্ষ্ট পেপাৰতো আছে অভাৰ টু ডক্টৰ বৰুৱা মই ভাবো উত্তৰসমূহ দিব পাৰিছো বুলি প্ৰশ্নটো আৰু বহুতেই আছে তথাপিও
মই বাছি মানে 2-3টা প্ৰশ্ন দিব কৈছো ইপসিতা বৰুৱাই সুধিছে যে আমাৰ যেটো ৰেংক হ'ব সিভিল সাৰ্ভিস এক্সামিনেশনত হয় সেইটো কিহৰ ওপৰত ভিত্তি কৰি হ'ব মেইনছৰ মাৰ্কছৰ ওপৰত নে ইন্টাৰভিউ মাৰ্কছৰ ওপৰত ধন্যবাদ ইপসিতা বৰুৱা ডক্টৰ বৰুৱা আপুনিও লাইনত থাকক হয় হয় কমিউনিকেশনটো ভাল হয় ইপসিতা বৰুৱাক মই জনাব বিচাৰিছো আপোনাৰ 2275 মাৰ্কস 2275 টোটেল আপোনাৰ 2000 মাৰ্কস আপুনি মেইনছৰ পৰা পালে আৰু 75 মাৰ্কস আপুনি 275 মাৰ্কস আপোনাৰ টোটেল ইন্টাৰভিউত আছে এই টোটেল মাৰ্কসটোৰ পৰা আপোনাৰ ৰেংকটো হ'ব আৰু ৰেংকটো কিহত নিৰ্ভৰ কৰিব আপুনি যেতিয়া প্ৰিলিমছ ক্লিয়াৰ কৰি মেইনছৰ ফৰ্ম ফিল আপ কৰিব আপুনি কি দৰে কেডাৰ বিলাক চুজ কৰিছে সাপোজ আপুনি আসাম সিভিল সার্ভিস ফার্স্ট প্রিফারেন্স দিছে ডিস্ট্রিক্ট ট্রান্সপোর্ট অফিসার সেকেন্ড প্রিফারেন্স দিছে কোনোবা ক্যান্ডিডেটে ডিস্ট্রিক্ট ট্রান্সপোর্ট অফিসারটো এক নম্বৰ প্রিফারেন্স দিছে ডিস্ট্রিক্ট ট্রান্সপোর্ট অফিসাৰৰ ক্ষেত্ৰত মেৰিট লিষ্ট বনাওতে ফার্স্ট প্রিফারেন্স যিগৰাকীয়ে দিছে তেওঁৰ গুৰুত্বটো বেছি হ'ব আপোনাৰ ফার্স্ট প্রিফারেন্স আসাম সিভিল সার্ভিস হ'ব গতিকে আপোনাৰ আসাম সিভিল সার্ভিসটো চাব এতিয়া কথা হ'ল আপুনি যদি নিৰ্দিষ্টকে জানে যে নাই মই এটা কেস স্টাডি আপোনালোকে ব্যক্তিগতভাৱে নলব সাপোজ আপুনি আসাম পুলিচ সার্ভিস জয়েন কৰিব বিচৰা নাই কিন্তু কি হ'ব আপুনি মেৰিট লিষ্টত আছে গতিকে বাই ডিফল্ট এপিএছ পাই যায় বুলি ভয় আপোনাৰ এটা ভয় থাকিব পাৰে সেইকাৰণে আপুনি কি কৰিব আপুনি সাপোজ সিভিল সার্ভিস বিচাৰিছে আসাম সিভিল সার্ভিস আপুনি ফার্স্ট প্ৰিফাৰেন্স দিব তাৰ পিছত আপুনি দেব কি পদ আছে কেইবাৰ নটিফিকেশনত যিবিলাক পদ আছে দেখিছে যে এসিস্ট্যান্ট এমপ্লয়মেন্ট অফিসাৰ আছে এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰ অফ কোঅপাৰেটিভ আছে সুপাৰিনটেণ্ডেন্ট অফ টেক্স আছে এক্সাইজ ইন্সপেক্টৰ আছে আপুনি ধৰি লৈছে এক্সাইজ ইন্সপেক্টৰটো অলপ ফিল্ডৰ জব হয় মই ইমান ফিল্ডৰ কাৰণে বা মই ফিজিক্যালি ইমান ফিট নহয় তেতিয়া আপুনি কি কৰিব আসাম সিভিল সার্ভিসটো ফার্স্ট প্রিফারেন্স দিব সুপাৰিনটেণ্ডেন্ট টেক্সটো সেকেন্ডত দিব তেনেকে বা সুপাৰিনটেণ্ডেন্ট টেক্সটো এক নম্বৰত দিব দুই নম্বৰত আপুনি আসাম সিভিল সার্ভিস দিব তাৰপিছত ৰেভিনিউ সার্ভিস দিব যেহেতু আপুনি ৰেংকিং দিবই লাগিব আসাম পুলিচ সার্ভিসটো আপুনি লাষ্টত দিব তেতিয়া আপুনি মেৰিটত যেতিয়া আহিব আপুনি যেতিয়া পাস আউট কৰিব সঁচাকে যদি আপুনি সফল হয় আপুনি বাই ডিফল্ট ওপৰৰ পদখিনিতে থাকিব নহলে আপুনি আসাম পুলিচ সার্ভিসটো যদি নাম্বাৰ 1ত ৰাখে আপোনাৰ প্ৰথম আসাম পুলিচ সার্ভিসৰ কাট অফ লাগে আপোনাৰ মাৰ্কসটো তেওঁলোকে অটোমেটিক্যালি সফটওয়্যাৰটোৱে আসাম পুলিচ সার্ভিসৰ কাৰণে আপোনাক বিচাৰি থাকিব গতিকে প্ৰিফাৰেন্স দিয়া অকমান সাৱধান আপোনালোকে নিজৰ ভৱিষ্যতৰ জীৱনটো আপোনালোকৰ নিজৰ পেশনৰ লগত মিলাই পেলাই চেষ্টা কৰিব কেতিয়াবা কি হয় নিজে নিবিচৰা ধৰণৰ কাম এটা কেতিয়াবা জীৱনত কৰিবলগীয়া হয় তেতিয়া পুনৰ আপোনালোকে সিলেকশনৰ কাৰণে নেক্সট টাইম আকৌ এপিয়াৰ কৰিবলৈ সুযোগ নাপাবও পাৰে সেইকাৰণে সিদ্ধান্তবিলাক ভালকে চিন্তা চৰ্চা কৰি ল'ব ডক্টৰ বৰুৱা হয় সাগৰিকা গোস্বামী তেওঁ সুধিছে জেনাৰেল কেটেগৰীৰ কাৰণে কিমান % পাব লাগে মিনিমাম প্ৰিলিমিনাৰী কথা লিখিছে নেকি প্ৰিলিমিনাৰী মেইনছ নাই লিখা একো ঠিক আছে সাগৰিকা গোস্বামীক মই উত্তৰ দিব বিচাৰিছো আপুনি জেনাৰেল এগৰাকী ফিমেল ক্যান্ডিডেট জেনাৰেলি দেখা যায় 65% মাৰ্কস যদি আপুনি প্ৰিলিমছত ক্লিয়াৰ পাব পাৰে তেতিয়ালে আপোনাৰ প্ৰিলিমছ ক্লিয়াৰ হ'ব এটা কেনেকৈ ক্লিয়াৰ হ'ব ফাৰ্স্ট পেপাৰত এখন জেনাৰেল ষ্টাডিজৰ পেপাৰ থাকে সেকেন্ড পেপাৰত এখন সি সেট থাকে সি সেটত কম্পালসৰি আপুনি পাস আউট কৰিবৰ কাৰণে যেটো 33% পাব লাগিব এটো ইৰেসপেক্টিভ অফ কাষ্ট এণ্ড ক্ৰিড আপুনি পাবই লাগিব 33% পাৱাৰ লগে লগে আপোনাৰ ফাৰ্স্ট পেপাৰখন কনসিডাৰেশনত আহিব ফাৰ্স্ট পেপাৰখন কনসিডাৰেশনত আহোতে আউট অফ 100 ধৰি লৈছো আপুনি 80 কোৱেছনৰ এনসাৰ কৰিলে 80 কোৱেছনৰ এনসাৰ কৰোতে আপুনি পিছত কোৱেছন পেপাৰখন ঘৰত ৰিচেক কৰোতে আপুনি গম পালে যে আপোনাৰ 16টা প্ৰশ্ন ৰং আছিল 60 এনসাৰ্স wrong that means আপোনাৰ 4 marks মানে per question 0.25 কে 4 marks আপোনাৰ মাইনাস হ'ব that means out of 80 আপোনাৰ 64 question correct আছিল 16 টা wrong আছিল এখানে 64 marks আপুনি পাইছে minus 4 marks হৈ পৰে আপুনি 60 marks পাব গতিকে মই ভাবো around 60% যদি আপুনি পায় আপোনাৰ প্ৰিলিমছ নিশ্চয়ভাৱে ক্লিয়াৰ হ'ব কিন্তু আপুনি যদি 65 out of 165 question correct কৰিব পাৰে আৰু বাকিখিনি যদি আপুনি টাচ নকৰাকৈ থাকিব পাৰে
you will definitely go through. Apunar prelims apnak kono rakhibo noy. Dr. Bora. এটা লাষ্ট কুৱেশ্যন এটাই শেষ কৰোঁ আমি বানা কুমাৰ তেওঁ সুধিছে how does one decide if a particular subject is good optional or not? Yeah. লগতে আৰু এটা কুৱেশ্যন আছে is philosophy a good optional subject for UPSC and APSC? Thank you, Bana Kumar, for your question regarding the optional subjects in civil service. I am very much thankful that you are really concerned with your optional subject. Always remember, throughout your career in your academic life, you have go through lots of subjects. Na? You have go through up to 10, you have go through general science, general mathematics, English, all these. In 10+2, you have selected 3 to 5 subjects. In art stream, you may select history, geography, psychology, anthropology, like that. In science, chemistry, physics, things like that. So I always suggest you always go for the optionals in which subject you have a huge confidence. If you have confidence in physics, no matter, you can go for that. I know personally one of the candidates cleared last year, got 333 marks out of 400 in physics. And he is the lone candidate in the merit list who has cleared the Assam State Public Service Commission exam with flying colors with physics as an optional. But in general, in a strategy, you should not go with the physics. You should not go with chemistry, because this subject will not help you in your general studies paper. You have been allotted 365 days in a year, 24/7 in a week for all candidates. Time is same for all candidates. So you have to make a strategy so that your optional subjects helping you in the general subject. If you go for history, if you could go for geography, political science, little bit of tough. If you go with economics, it's a very good subject. So if you try to give the exam with a history, it will help you in your general studies. If you go with economics, it will help you in general studies. So think amicably. And it's a matter of time. If you are a science background student, if you are an art psychology or education background student, then also you can go with this subject like history, geography, political science. But you have to study the basic NCERT books from class 6 to class 12 first. Then in case of history, I again repeating you, it's a capsule book by Spectrum Publications, Modern Indian History, by one of the famous IPS officer written this. I forget his name, but published by Spectrum. You just got this book and you can go through. In case of geography, the Majid Hussain book for the national UPSC level. For Northeast, the book from Tahir sir, of former head of the Department of Geography, Guwahati University. So like that. And again, you have one more question. Philosophy is a good subject for UPSC, but I have to check for State Public Service Commission whether it is in the list or not. So very good. Philosophy will help you in ethics paper or like that. So it is depend upon you whether you have a depth knowledge on that subject. It is depend upon your confidence. But practically, I suggest everyone to go with history, geography, anthropology, because these are scoring. Always matter the rank. Otherwise, you can't get the successful result after a completion of your preparation. One more thing, প্ৰত্যেক ষ্টুডেণ্টক মই ক'ব বিচাৰোঁ, আপোনালোকে যদি চিভিল ছাৰ্ভিচ এপিয়াৰ কৰে, চিভিল ছাৰ্ভিচৰ ফাৰ্ষ্ট এপিয়াৰটোৱে আপুনি লাষ্ট এপিয়াৰ বুলি
প্ৰিপাৰেশ্যন কৰিব সাধাৰণতে দেখা যায় মই বহুত ছাত্ৰ ছাত্ৰী আৰু মোৰ নিজৰ জীৱনতো দেখিছো ফাৰ্ষ্ট এপিয়াৰটো যথেষ্ট প্ৰিপাৰেশ্যন আৰু যথেষ্ট ভালকে কৰা যায় তাৰ পিছৰ প্ৰিপাৰেশ্যন বিলাকত কি হয় অলপ হলেও আগৰ দৰে ধাউতিটো দেখা নাযায় so you should go for the first attempt as a last attempt so that you go through with the system in case of UPSC you will get 6 chances for appearing the same exam but in case of APSC the Assam Public Service Commission you will get the chance until the age of 38 in case of general candidate up to 38 you may appear the exam as many as per your own judgment or you use so thank you Bana Kumar I think you got the answer through my discussions Dr. Gogoi pa janibo bisarisu Bana Kumar Itanagar pa ne Nagaland pa Gogoi we have to check আমি চাব লাগিব চাবলে মোৰ হিচাপত আমি লিষ্ট চাব লাগিব মই মনৰে ভাবিছো আমি ফলো আপ কৰিম Bana Kumar মোৰ হিচাপত ডিআৰ কলেজৰ ষ্টুডেন্ট নহয় ডক্টৰ বৰুৱা ধন্যবাদ